লাভ জেহাদৰ বিষয়বস্তুটো আপুনি কেনেকৈ চায় মুছলমানৰ যুৱক এজনে যদি হিন্দু ল'ৰাৰ নাম লৈ বা পৰিচয় লৈ হিন্দু যুৱতীক বিয়া কৰিবলৈ আহে তেতিয়াহ'লে তেওঁলোকৰ সমাজে তেওঁক এঘৰীয়া কৰিব লাগিব শাস্তি দিব লাগিব উচ্ছেদৰ বিষয়টো আপুনি কেনেধৰণে চায় 100% ছাপোৰ্ট কৰে নে কিছুমান ভুল আছে বুলি ভাবে উচ্ছেদৰ ক্ষেত্ৰত যিটো আমাৰ সাধাৰণতে ইয়াত মিয়া বুলি যিটো শব্দত জনা যায় যেনে মিয়া বুলি ক'লে বুজি পায় এই মিয়াসকলে দখল কৰিছে বাকী কেনেকৈ পালে মানে ইমানখিনি নিৰাপত্তা থকা পিছত বাংলাদেশী নাম ধৰি খিলঞ্জীয়া মুছলমানকো মাৰপিট কৰিছিল বোলে এই কথাটো কিমান দূৰ সঁচা আগতে আমি হিন্দু মুছলিম এইবিলাক বস্তু ইমান মনত অহা নাছিল এতিয়া ৰিচেণ্টলি হিন্দু মুছলিম মানে অলপ বিভাজন অকণমান ইটো সম্প্ৰদায় আনটো সম্প্ৰদায়ক বেয়া পোৱা পুৰি হৈছে অলপমান দেখিছোঁ অকণমান সংঘৰ্ষ মানে ষ্টাৰ্ট হৈ গৈছে আৰু সৃষ্টি কৰিব চেষ্টা কৰি আছে কিয় হৈছে বুলি ভাবে অসমত এনেকুৱা ধৰণৰ পৰিস্থিতি অখিল গগৈৰ লগত পডকাষ্ট কৰিছিলোঁ তেখেতকো সুধিছিলোঁ তেখেতেও মিয়াৰ লগত গৈ এনেকৈ এইবিলাক মিমছ বা ভিডিঅ' এনেকৈ ভাইৰেলো হৈ আছে তেনেকুৱা ধৰণৰ আপুনি কি ক'ব বিচাৰে সেইটো সন্দৰ্ভত যে সংগঠন বুলি ক'লে স্বাৰ্থ নিহিত থাকে বুলি আমি শুনিবলৈ পাওঁ আপুনি কি ক'ব এই কথাটো সংগঠন বুলি ক'লে স্বাৰ্থ থাকে বোলে নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে টাইপাৰ সভাপতি দিগন্ত তামুলী তেখেতৰ লগত বৰ্তমান পলিটিক্সৰ কথা তেওঁ কলেজীয়া লাইফ প্ৰেমৰ কথা আৰু তেওঁ ইলেকশ্যনত উঠিব নেকি 2026ত আহিবলগীয়া সেইখিনি কথা আমি ডিছকাশ্যন কৰিম আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ আপোনাৰ শ্ব'লৈ আহিবলৈ পাই সুখী হৈছোঁ আৰু যিখিনি কথোপকথন আপোনাৰ লগত হ'ব নিশ্চয় ইয়াৰ যোগেদি আমাৰ পৰা বহুতে যিখিনি কথা জানিবলৈ বিচাৰি থাকে সেইখিনি কথা ৰাইজেও জানিব হয় আৰু যিখিনি কথা ক'ব পৰা যায় সেইখিনি আপোনাৰ লগত নিশ্চয় আজি আমি পাতিম ঠিক আছে টাইপা বুলিতো ক'লোঁ টাইপাৰ ফুল মিনিংটো আপুনি এবাৰ ক'ব আৰু লগতে আপোনালোকৰ সংগঠনৰ উদ্দেশ্যটো কি এইটো হ'ল আমাৰ টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা আৰু এইটো 1995 চনৰ 16 জুলাই তাৰিখে গঠন কৰা হৈছিলে আৰু তেতিয়া সেই আমাৰ এমুঠিমান সচেতন টাই আহোম যুৱকে এই সংগঠনটো গঢ় দিছিলে উদ্দেশ্য এটাই আছিলে যে মানে আমাৰ জনগোষ্ঠীটোৰ যিসকল যুৱক এই যুৱ শক্তিটোক একত্ৰিত কৰি এটা সঠিক দিশত নি পেলাই মানে জনগোষ্ঠীটোৰ উত্তৰণৰ কাম কৰা আৰু লগতে আৰু এটা বিশেষ আমাৰ উদ্দেশ্য আছে সাধাৰণতে টাই আহোম জনগোষ্ঠীয় সংগঠনৰ কৰ্মীবিলাকৰ দায়িত্বটো অলপ বেছি থাকে কিয় বেছি থাকে যে আমি জনগোষ্ঠীটো হৈ কামটো কৰিব লাগিবই সেইটো কাৰণে সংগঠনটো গঢ় দিয়া হৈছে কিন্তু লগতে প্ৰধানতঃ কিন্তু আমাৰ পূৰ্বপুৰুষসকলে যিখন বৰ অসম গঢ়ি থৈ গৈছিল স্বৰ্গদেউ চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত অসমীয়া জাতি গঠন প্ৰক্ৰিয়া পাতনি মেলিছিল আৰু পাছৰ স্বৰ্গদেউসকলে ইয়াক সুদৃঢ় ৰূপ দিছিল দা ডাঙৰীয়াসকলে অশেষ কষ্ট কৰিছিল আমাৰ বহু মানুহ শ্বহীদ হৈছিল গতিকে আমাৰ পূৰ্বপুৰুষসকলে অশেষ ত্যাগ আৰু কষ্টৰে যিখন দেশ গঢ়িলে যিটো জাতি গঢ়িলে সেই দেশ আৰু জাতিৰ বিপদৰ সময়ত আমি আগবাঢ়ি আহিব লাগিব আৰু সদায় আমি কাম কাজ কৰিব লাগিব গতিকে টাই আহোম জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ লগতে ধৰক আমাৰ পূৰ্বপুৰুষে গঢ় দি থৈ যোৱা যিটো আমাৰ জাতি অসমীয়া জাতি বা অসমীয়া দেশখন বা অসম দেশখন বা অসম ৰাজ্যখনৰ কাৰণে আমি কাম কৰিব লাগিব গতিকে আমাৰ দুটা মূল উদ্দেশ্য আছে সো প্ৰথম মই জানিব বিচাৰিছোঁ টাইপাৰ উদ্দেশ্য কি আচলতে আৰু ফুল মিনিংটো অলপমান কৈ দিয়ক আচলতে টাই আহোম যুৱ পৰিষদ অসম সম্পূৰ্ণ নামটো আৰু চমুকৈ টাইপা আৰু টাই ভাষাত এইটোক কয় লোকটাই লোকবৌ ৰংপংফ মুং আখাম বা টাই আহোম যুৱ পৰিষদ অসম বা টাইপা তো 1995 চনৰ 16 জুলাইত গঠন হৈছিল আমাৰ সেই সময় সচেতন আমাৰ এমুঠিমান টাই আহোম যুৱকে সংগঠনটো গঢ় দিছিলে উদ্দেশ্য এটাই আছিলে যে টাই আহোম জনগোষ্ঠীৰ যুৱ শক্তিক একত্ৰিত কৰি এই যুৱ শক্তিটোক জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে একত্ৰিত কৰা কাম কাজ কৰোৱা আৰু লগতে আমাৰ টাই আহোম জনগোষ্ঠীয় সংগঠনবোৰৰ আমাৰ যুৱ সংগঠনবোৰৰ দায়িত্ব মানে অলপ অধিক থাকে কিয় অধিক থাকে যে আমাৰ জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে আমি কাম কৰিব লাগিব যাৰ বাবে গঠন হৈছে লগতে আমাৰ পূৰ্বপুৰুষসকলে যিটো জাতি গঠন কৰি থৈ গ'ল যিখন আপোনাৰ দেশ গঠন কৰি থৈ গ'ল গতিকে সেই দেশ আৰু জাতিৰ কাৰণে আমি কাম কৰিব লাগিব স্বৰ্গদেউ চাওলুং চুকাফাৰ নেতৃত্বত 1228 চনত অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে আপোনালোকে জানে আৰু এই অসম দেশখন ৰক্ষাৰ বাবে আমাৰ পাছৰ যি 41জন স্বৰ্গদেউ দা ডাঙৰীয়া বীৰ বীৰংগনাসকলে অশেষ ত্যাগ আৰু কষ্ট কৰিছে 17 বাকৈ মোগলৰ আক্ৰমণত বহু লাখ শ্বহীদ হৈছে গতিকে আমাৰ পূৰ্বপুৰুষে অশেষ ত্যাগ আৰু কষ্টে গঢ় দিয়া এই দেশ আৰু জাতিৰ কাৰণে আমি মূলতঃ কাম কৰিব লাগিব গতিকে সেইটো আমাৰ এটা উদ্দেশ্য আছে আৰু আমি যুৱ শক্তিৰ যিটো মানে নৈতিক যিটো মানে চৰিত্ৰ গঠনৰ ক্ষেত্ৰত আমি অধিক গুৰুত্ব দিছোঁ যাতে নিজৰ লগতে দেশ আৰু জাতিৰ উন্নতিত কাম কৰিব পাৰে
আপুনি যিখিনি উদ্দেশ্যৰ কথা ক'লে সেই উদ্দেশ্যখিনি বৰ্তমান সময়ত সফল হ'বগৈ পাৰিছেনে? আপোনালোকেতো ধৰ্ণা চৰ্ণা এনেকুৱা ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাই দি থাকে। হয়, নাই এতিয়া দুটা কথা চলি আছে। এটা হ'ল আমাৰ ধৰক চৰকাৰৰ লগত কিছু দাবী দাবা থাকে জনগোষ্ঠীটো উত্তৰণৰ কাৰণে। বিশেষকৈ এতিয়া আমি যোৱা কেইবা দশক ধৰি জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ আমি বাবে সংগ্ৰাম কৰি আহিছোঁ, বা প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ, বেদখলমুক্ত সৌন্দৰ্য বৰ্ধনৰ কাম কৰিবৰ কাৰণে কৈছোঁ, ভাষা সংস্কৃতি কাম কৰিবৰ কাৰণে কৈছোঁ। আমাৰ বীৰ বীৰংগনাসকলৰ নামত আগতে অকল শ্লোগান দিয়ে আন্দোলনত, কোনে কয় লাচিত নাই, কোনে কয় মূলা নাই, হাজাৰ লাচিত আগুৱাই, হাজাৰ মূলা আগুৱাই, কিন্তু তেখেতসকলৰ স্মৃতিত কোনো একো নকৰে। গতিকে আমি লাচিত বৰফুকনৰ বঁটা, মূলা গাভৰু আমি বঁটা, বা আমি কুশল কোঁৱৰ বঁটা, মোমাই তামুলী বৰবৰুৱা বঁটা, এই যিসকল মহান মনীষী আছে বা বীৰ বীৰংগনা আছে তেখেতসকলৰ নামত আমি এইবিলাক কাম কাজবিলাক আমি কৰি আহিছোঁ। আৰু সমান্তৰালভাৱে আমি চৰকাৰৰ পৰা আমি সংগ্ৰাম কৰি আহিছোঁ যাতে আমাৰ জনজাতিকৰণ পাওঁ। কাৰণ 600 বছৰ ৰাজনৈতিক নেতৃত্ব দিয়া, এই অঞ্চলটোক সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি ৰাজনৈতিক নেতৃত্ব দিয়া আহোম মানুহখিনি আজিৰ তাৰিখত ৰাজনৈতিক পথাৰত প্ৰতিনিধিত্ব শূন্য। আজি 50 লাখ আহোম মানুহে আপুনি চাওক, যি 600 বছৰ ৰাজত্ব কৰিছিলে, 50 লাখ আহোম মানুহ আজি তাৰিখত বিধানসভাত কেইজন বিধায়ক আছে? 5জন 6জন MLA। প্ৰত্যেকটো ৰাজনৈতিক দলে টিকেট দিব নিবিচাৰে। গতিকে আমাৰ মানুহখিনিতো জনপ্ৰতিনিধি হোৱাৰতো যোগ্যতা আছে, এইটো এতিয়া ঐতিহাসিকভাৱে প্ৰমাণ কৰি থৈছে। গতিকে সেইকাৰণে আমাৰ যাতে কাইলৈ বিধানসভাত বা লোকসভাত জনপ্ৰতিনিধি বাঢ়ে, তাৰ কাৰণে আমি কাম কৰিছোঁ। কিছু ক্ষেত্ৰত আমি সফল হৈছোঁ, কিছু ক্ষেত্ৰত আমি সফল হ'বলৈ বাকী আছে, কাৰণ সংগ্ৰামটো এটা দীঘলীয়া প্ৰক্ৰিয়া। তাৰ সমান্তৰালভাৱে আকৌ আমাৰ যুৱকসকলৰ আমাৰ নৈতিক চৰিত্ৰ গঠনত আমি গুৰুত্ব দিছোঁ। আৰু এতিয়া স্কুল ড্ৰপ আউট বাঢ়ি গৈছে, যে সোনকালে স্কুল এৰিবলগীয়া হৈছে বিভিন্ন কাৰণত, আৰ্থিক কাৰণতে হওক বা অন্যান্য সামাজিক কাৰণত বহুতে স্কুল এৰিবলগীয়া হৈছে। কিন্তু এইবিলাকতো আমি কাম কাজ আমি কৰিব বিচাৰিছোঁ যাতে উচ্চ শিক্ষাৰ প্ৰতি মানে মানুহৰ যাতে ধাউতি বাঢ়ে। এতিয়া আমাৰ আহোমৰ আপোনাৰ প্ৰশাসনিক বিষয়া কমি গ'ল, SPDC এজনো নাই আজি অসমত। আগতে ধৰক আপোনালোকে একেবাৰে মুখ্য সচিবলৈকে পদত আমাৰ মানুহ আছিল। গতিকে সেইবিলাক ক্ষেত্ৰতো প্ৰশাসনিক দিশতো যাতে আমাৰ মানুহৰ সংখ্যা বৃদ্ধি হয়, তাৰ কাৰণে এৱাৰনেছ কৰিবলৈ আমি যিমান পাৰোঁ আমি চেষ্টা লৈছোঁ। গতিকে এতিয়া আমি এবাৰ স্পেচিয়েলি এই দুটা আমি বাকী আন্দোলনবিলাকৰ লগতে স্পেচিয়েলি আমাৰ ভিতৰৰ পৰা যিখিনি কৰিবলগীয়া তাৰ ভিতৰত আমি এই শিক্ষাৰ ওপৰত যাতে এটা গুৰুত্ব দিব পাৰোঁ, আমাৰ যাতে মানে উচ্চ শিক্ষা ল'বলৈ ল'ৰাবিলাক যাতে অধিক আগ্ৰহী হয়। গতিকে সেই ক্ষেত্ৰত আমি এইবাৰ আমি প্ৰজেক্ট লোৱাৰ কথা আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু দ্বিতীয়তে আমাৰ যিটো আমি ক'লোঁ যে প্ৰশাসনিক সুদক্ষ বিষয়া সৃষ্টিত আমি মানে গুৰুত্ব দিব লাগিব। সেইকাৰণে জনগোষ্ঠীটোৰ আমাৰ মাজত যাতে অধিক প্ৰশাসনিক দক্ষ বিষয় আৰু আমি অনাগত দিনত যাতে আমাৰ ল'ৰাৰ মাজৰ পৰা উলিয়াই আনিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ সীমিত সামৰ্থ্যৰ মাজত সীমিত ক্ষমতাৰ মাজত আমি এটা প্ৰচেষ্টা কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু বহুতৰ মাজত আমি কথা শুনো, যিহেতু মই বহুত মানুহৰ লগত কথা পতা হয়, যে সংগঠন বুলি ক'লে স্বাৰ্থ নিহিত থাকে বুলি আমি শুনিবলৈ পাওঁ। আপুনি কি ক'ব এই কথাটো? সংগঠন বুলি ক'লে স্বাৰ্থ থাকে বোলে। নিশ্চয়, সংগঠন মানে স্বাৰ্থ আছে। স্বাৰ্থটো ক'ত? ৰাইজৰ স্বাৰ্থ। আমি সংগঠনটো কাৰ কাৰণে কৰিছোঁ? আমাৰ ৰাইজৰ অৱস্থা পৰিৱৰ্তনৰ কাৰণে কৰিছোঁ। কিছুমানে কয় ব্যক্তিগত স্বাৰ্থ নিহিত থাকে তাত। চাওক, কাৰোবাৰ হয়তো সংগঠন এটাৰ যোগেদি কোনোবাই এটা পৰিস্থিতি লাভ কৰে আৰু সেই পৰিস্থিতিৰ যোগেদি নিজে প্ৰতিষ্ঠা হোৱাৰ এটা বাসনা সকলো হয়তো থাকিব পাৰে। সেইটোত ক'বলগীয়া আপত্তি কৰিবলগীয়া মই ভাবোঁ একো নাই। যদিহে সেই ব্যক্তিগত স্বাৰ্থ বা ব্যক্তিগত প্ৰতিষ্ঠাৰ বাসনাই যদি সংগঠন আৰু জাতিক বা সমাজক যদি অপকাৰ নকৰে, তেতিয়া সেইটো নিশ্চয় মানে মই ভাবোঁ যে এইটো ভুল কথা নহয়। কিন্তু যদি এটা জাতিটোক বা সংগঠনক বা সমাজক প্ৰতাৰণা কৰি বা সমাজক মানে ঠগি পেলাই যদি নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ যায়, তেতিয়া নিশ্চয় সেইটো আমি ভাবোঁ যে কেতিয়াও সমাজত সেইটো দীৰ্ঘদিনীয়া হ'ব নোৱাৰে, বা তেখেতে যিকোনো এজন ব্যক্তিয়ে সেই ক্ষেত্ৰত মানে দীৰ্ঘদিন মানে সফল হ'ব নোৱাৰে। কেতিয়াবা হয়তো সাময়িকভাৱে ক্ষণিকৰভাৱে হয়তো সফল হ'ব পাৰিব পাৰে, কিন্তু আমি নাভাবোঁ সমাজে বা সময়ে বা ইতিহাসে কাৰোবাক এনে ধৰণৰ কাম কৰিলে ক্ষমা কৰিব বুলি আমি নাভাবোঁ। হয়, মই এতিয়া অকণমান বেলেগ কথাই পাতিব বিচাৰিছোঁ। এইখিনি কথাটো পাতিম, কাৰণ মই এটা দেখোঁ যিখিনি মানুহ পলিটিক্সৰ লগত জড়িত থাকে বা সংগঠনত থাকে, তেওঁলোকে অকণমান প্ৰেমৰ কথাই হওক বা বেলেগ কথাই হওক তেওঁলোকে ইমান পাতিবলৈ মন নকৰে। নাজানো, তেওঁলোকে হয়তো সেইটো মাহলত বা সেইটো জনত থাকে কাৰণে সেই কথাখিনি ইমান মানে কমফৰ্টেবল হয়তো ফিল নকৰে, এনেকুৱা হয়। চ' আপুনি কমফৰ্টেবল নে তেনেকুৱা ধৰণৰ কথা পতাত, প্ৰেমৰ কথা বা অলপ বেলেগ ধৰণৰ কথা পতাত? নে চাওক, আমি সামাজিক কাম কৰা মানুহবিলাকে, সমাজৰ কাম কৰা মানুহবিলাকে আমিও এজন ব্যক্তি। এজন মানুহৰ জীৱনত যিবিলাক ঘটনা ঘটে, প্ৰত্যেকজন মানুহৰ জীৱনত যেনেকৈ ঘটে আমাৰ জীৱনটো ঘটে। গতিকে সেই কথাবিলাক
আমি মানে পতাত মইতো অসুবিধা নাই সাধাৰণতে আমি আচলতে সেইবিলাক পতাৰ অৱকাশ নাথাকে আজি আপুনি কৈছে কথাটো কিন্তু সাধাৰণতে পতাৰ অৱকাশ নাথাকে কিন্তু যেতিয়া পতা হয় কেতিয়াবা ধৰক আমি কেতিয়াবা কলেজৰ পুৰণা বন্ধুকেইজন লগ খালে কেতিয়াবা কলেজৰ দিনৰ কথাবিলাক পাতোঁ বা গান কবিতা বা কিবা কিবি কথাবিলাক পাতোঁ তো সেইবিলাক মানে যেতিয়া সময়ত অৱকাশ পোৱা যায় তেতিয়া পতা যায় কলেজীয়া আপোনাৰ জীৱনটো কেনেকুৱা ধৰণৰ আছিলে বা আপুনি কেনেকুৱা ধৰণৰ আছিলে বা কেনেধৰণে পাৰ কৰিছিলে দিনবিলাক আৰু লগতে এই সংগঠন বা ৰাজনীতিৰ প্ৰতি আপোনাৰ আগ্ৰহ কেনেকৈ জন্মিলে নাই আচলতে মানুহে যেতিয়া বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়িবলৈ যায় মানুহে শিক্ষা গ্ৰহণ কৰিবলৈ যায় মহাবিদ্যালয়ত কিন্তু এটা কথা মই যিটো আমাৰ বিদ্যায়তনিক যিটো শিক্ষা সেইটোতো আমি লাভ কৰিলোৱেই সেইটো দিশলৈ মই বৰ বিশেষ নাযাওঁ কিন্তু প্ৰকৃততে জীৱনৰ বহু শিক্ষা কিন্তু মহাবিদ্যালয় পৰ্যায়ত কলেজ পৰ্যায়ত কিন্তু বহু পোৱা যায় এই কথাবিলাক আমি অনুভৱ কৰোঁ আজি আমি যিটো সামাজিক জীৱনত আছোঁ এইটো আমাৰ মহাবিদ্যালয়ৰ জীৱনৰ এটা মানে প্ৰভাৱ আছে তাত কাৰণ আমি সেই সময়তে আমাৰ জনগোষ্ঠীয় আন্দোলনৰ নেতৃত্ব আমি লগ পাইছিলোঁ তেওঁলোকৰ ভাষণবিলাক আমি শুনিছিলোঁ আমি তাত মানে তেওঁলোকৰ ভাষণত প্ৰভাৱিত হৈ আমি কৰ্মী হিচাপে কাম কৰিবলৈ গৈছিলোঁ আমি এতিয়া যে আজি টাই আহোম যুৱ পৰিষদৰ সভাপতি হিচাপে আপোনাৰ লগত বহি কথা পাতি আছোঁ আমি ভবাই নাছিলোঁ যে এদিন আমি এনেকুৱা এটা মানে হেৰিয়ালৈ যাম আমি জাষ্ট আমাৰ আগৰ অগ্ৰজ মানে আমাৰ টাই আহোম জনগোষ্ঠীয় যিসকল ছাত্ৰ নেতা আছিলে যুৱ নেতা আছিলে তেওঁলোকৰ ভাষণত আমি আকৃষ্ট হৈ পেলাই আমাৰ এই মিটিং মাটাংবিলাকলৈ গৈছিলোঁ বা কিছুমান সংগ্ৰামী কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছিলোঁ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ আৰু আমি সাধাৰণতে কলেজত থাকোঁতে আমি তৰ্ক প্ৰতিযোগিতা কুইজ আকস্মিক বক্তৃতা নাটক গান কবিতা সেইবিলাকৰ লগত জড়িত আছিলোঁ ৱাল মেগাজিন উলিয়াইছিলোঁ তো সেইবিলাক আমাৰ এটা সাংস্কৃতিক আৰু সামাজিক চৰ্চা এটা আমাৰ মাজত আছিলে তো গতিকে আমাৰ তেনেধৰণে আমাৰ এইবিলাক আগবাঢ়িছিলে আৰু আমি হোষ্টেল আৰু মেছত আছিলোঁ হোষ্টেল আৰু মেছত সেইটো লাইফেও মানুহক জীৱনত আগুৱাই যোৱাত বহুত কথা শিকায় বন্ধু হওক বা সম্পৰ্ক কেনেধৰণে গঢ় লৈ উঠে সেইবিলাক আমাৰ শিকায় তো সেই সময়তো আমি বহু কাম কৰিছোঁ গতিকে ঠিক তেনেধৰণে আমি এই মানে সামাজিক যিটো মানে লাইফ যিটো আমাৰ ছ'চিয়েল লাইফ সামাজিক জীৱনত তেনেধৰণে আহিছোঁ আৰু কলেজীয়া জীৱনত আমি বহুত মানে বহু আনন্দ ফূৰ্তি কৰিছোঁ এক্সকাৰ্ছন গৈছোঁ অন্যান্য গান কবিতা খেলা ধূলা তেনেধৰণৰ আৰু আমাৰ কেতিয়াবা এনেকুৱা হয় আমাৰ ডিপাৰ্টমেণ্টৰ হেড মই জুলজি ষ্টুডেণ্ট আছিলোঁ আমাৰ ডিপাৰ্টমেণ্ট হয় ছায়েন্সৰ আমাৰ ডিপাৰ্টমেণ্ট আহে মানে এদিন আমি কিবা এটা কথাত আমাৰ প্ৰিন্সিপাল ছাৰৰ অফিচলৈ আমি গ'লোঁ প্ৰিন্সিপাল ছাৰৰ অফিচত যাওঁতে দেখিছোঁ যে আমাৰ ডিপাৰ্টমেণ্টৰ হেড ছাৰো তাত বহি আছে নাথ ছাৰ মই আৰু মোৰ বন্ধু এজন গৈছিলোঁ তেওঁ আমাৰ কলেজৰ মানে একতা সভাৰ সহকাৰী সম্পাদক আছিলে পাছত ভাৰপ্ৰাপ্ত সম্পাদক হৈছিল আমি কিবা এটা বিশেষ কথাত মানে প্ৰিন্সিপাল ছাৰ অফিচলৈ গৈছিলোঁ ছাৰক তেতিয়া আমাক চিনাকি কৰি দিছে আমাৰ মানে ডিপাৰ্টমেণ্ট হেড ছাৰে যে ছাৰ এই মোৰ ডিপাৰ্টমেণ্টত দুজন ইনস্পেক্টৰ আছে এওঁ আৰু এওঁ পৰাগ বুলি আমাৰ বন্ধু এজনক দেখাই দিছে আৰু মোক দেখাই দিছে তো মই মাজে মাজে মই ক্লাছ কৰোঁ নাই মাজে মাজে সিহঁতি দুটাই চাবলৈ আহে আপুনি ক্লাছ মানে কৰা নাছিলে নেকি মাজে মাজে আমি কেতিয়াবা দুই এটা ক্লাছ ক্ষতি হয় ধৰক এই সামাজিক কামবোৰত যাওঁ প্ৰগ্ৰেমত যাওঁ বা ছাত্ৰ একতা সভাত মই যদিও পোনপটীয়া সদস্য নাছিলোঁ মোৰ বন্ধুজন আছিলে তো গতিকে এইবিলাক মানে কাম কাজ সেই তেনেধৰণৰ ঘটনাবিলাকো আমাৰ মানে কলেজ লাইফত মানে আমাৰ চলিছে গতিকে সেইটোৱেই যে আমাৰ যিটো কলেজ লাইফটোৱে মানে আজি জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত বহুখিনি আমাৰ অভিজ্ঞতা মানে কলেজ লাইফতে বিদ্যায়তনিক শিক্ষাৰ উপৰিওতো আমি মানে পাইছোঁ হয় আৰু এটা কথা সুধিম কুৱেশ্যনটো অকণমান ফান টাইপে হয় আপুনি ছোৱালীৰ কাৰণে কেতিয়াবা হাত কাটি পাইছেনে কম নাই এইটো নাই আচলতে মই জীৱনত ভাগ্যৱান মানে আচলতে আমি এইবিলাক ৰাজহুৱা জীৱনত পাতিব লাগে নাই মই নাজানো কিন্তু কথাটো এনেকুৱা যে মানে প্ৰেমটো এটা হ'ল শাশ্বত অনুভৱ হয় নহয় আৰু প্ৰেমটো যে প্ৰেম হ'লে যে মানুহৰ প্ৰাপ্তি হ'ব লাগিব তেনে কথা নাই প্ৰেমটো শাশ্বত অনুভৱ আৰু সেইটো তেনে অনুভৱৰ মাজত জীয়াই থকাটো আমি মানে ভাল বুলি ভাবোঁ আৰু মনে বিচৰা একেবাৰে ডেকা জীৱনৰ প্ৰথমতে মনে বিচৰা ব্যক্তিগৰাকীক এগৰাকী ছোৱালীয়ে যদি এজন ল'ৰাক মনে বিচাৰে বা এজন ল'ৰাই এগৰাকী ছোৱালীক যদি মনে বিচাৰে তেখেতক পাবলৈ যদি বিচাৰে প্ৰেমৰ যদি শাশ্বত অনুভৱ হয় হয়তো বহু সময়ত নেপাবও পাৰে কিন্তু নেপালে যে তেনেধৰণৰ কাম কাজ কৰিব লাগিব
সেইটো আমি আচলতে নিবিচাৰোঁ আৰু তেনেকুৱা ধৰণৰ হোৱাটো অনুচিত কিন্তু আৰু এইবিলাকতো মানে সেই সময়ত বহুতৰ নিয়ন্ত্ৰণত নাথাকে কিন্তু সাধাৰণতে সেইবিলাক হ'ব নালাগে মই কিন্তু হাত কাটিবলগীয়া হোৱা নাই ভাগ্যৱান কাৰণে আমি কলেজত যাক ভাবিছিলোঁ জীৱনত একেলগে খোজকাঢ়ি যাবলৈ ভাল হ'ব বুলি তেওঁকে জীৱন লগৰ হিচাপে পালোঁ গতিকে সেইটো আমাৰ সৌভাগ্য যে আমি তেনেকুৱা কৰিবলগীয়া নহ'ল হয়তো আজিকালি মোবাইল যিহেতু হ'ল মোবাইলতো মিনিটে মিনিটে কথা পতা হয় বা লগ পোৱা হয় আগতে ইমান হয়তো আপোনালোকৰ দিনতো ইমানো চাগে সঘনাই লগ পোৱাৰ সেইটো লগ পোৱা নাছিলে কাৰণ অলপমান দিগদাৰো হৈছিল কাৰণ ফোনো নাছিলে সেইটো কাৰণে আজিকালি সম্পৰ্কবিলাক ইমান দীৰ্ঘস্থায়ী নাথাকে নেকি আপুনিতো দেখি পাই আছে গম পাই আছে ছ'চিয়েল মিডিয়াততো খুলিবই নোৱাৰি কেনেকুৱা নিউজ আহি থাকে ৰিচেণ্টলি দেখিছোঁ এগৰাকী ছোৱালী মৰি গৈছে এজন ল'ৰাৰ কাৰণে বিয়া নাপাতে সেইটো কাৰণে ছোৱালীজনী বি খাই নে নহয় ভোগদৈত পৰি মৰি গৈছে নহয় চাওক এতিয়া কথাটো এনেকুৱা ধৰণৰ আমাৰ যিবিলাক নৱপ্ৰজন্ম আছে নৱপ্ৰজন্মই এই কথাবিলাক অলপ মানে গুৰুত্ব দিব লাগিব আমাৰ যিটো সামাজিক যিটো সম্পৰ্কত কাৰণ এনেকুৱা হৈছে আজি যিটো আমাৰ সামাজিক ব্যৱস্থাটোত কি হ'ল আমাৰ বন্ধু সংখ্যা কমি আহিছে আগতে আমি এটা খুব সৌভাগ্যৱান সময়ত জন্ম ল'লোঁ বুলি আমি ভাবোঁ কাৰণ সেই সময়ত আমি সামাজিকভাৱে ওচৰ পাজৰৰ আমাৰ বন্ধু ল'ৰা ছোৱালী খেলাৰ সংগী বা আমাৰ মা দেউতাহঁতেও মানে সময় দিব পাৰিছিলে আজিৰ যিটো মানে সময় হৈছে কৰ্মৰ ব্যস্ততাৰ কাৰণে মাক দেউতাকে ল'ৰা ছোৱালীক মানে যিমানটো সময় দিব লাগে সময় দিব পৰা নাই বা আমাৰ বংশ পৰিয়াল বা ওচৰ চুবুৰীয়া মানুহবিলাকে যেনেধৰণে ছাপোৰ্ট দিব লাগে আমাৰ সন্তানসকলক বা আমাৰ নৱপ্ৰজন্মক ছাপোৰ্ট দিব পৰা নাই নিদিলে যদি তেনেধৰণৰ এটা বিশেষ সম্পৰ্ক কাৰোবাৰ লগত গঢ় লৈ উঠাৰ পাছত যদি বিফল হয় তেতিয়া তেওঁক মানে ছাপোৰ্ট দিবলৈ মানুহৰ সংখ্যাটো কমি যায় তেতিয়া এনেধৰণৰ ধৰক আত্মহত্যাৰ প্ৰৱণতা বা অন্যান্যখিনি বা এইটো এটা সামাজিক এটা ব্যাধি ধৰলে যিটো মানে আগতে আজিৰ পৰা কেইদশকমান আগতে যিটো ধৰক আপোনাৰ পাশ্চাত্য দেশবিলাকত যিটো সমস্যা হৈছিল এতিয়া আমাৰ ধৰক ভাৰতবৰ্ষত হৈছে কিন্তু আমি খুব সৌভাগ্যৱান আমি ধৰক মানে আপুনি যিটো এতিয়া মোবাইলত কথা পাতি কৈছে আমি চিঠি লিখা দিনৰ মানে প্ৰজন্ম হয় গতিকে তেতিয়াৰ পৰা আমি এতিয়া পাইছোঁ কিন্তু এতিয়া প্ৰজন্মই ধৰক আমি তেতিয়া খেল ধেমালি আমিতো বাহিৰতে থাকোঁ গধূলি সময়ত পঢ়িবৰ কাৰণে ধৰক তেতিয়া ল'ৰা ছোৱালীবিলাকক মাক বাপেকে পঢ়িব হ'ল ভৰি হাত ধুই কিতাপ পঢ়ি এনেধৰণৰ কথা ধৰক এটা ক'বলগীয়া এটা মানে সময় আছিলে এতিয়া কি হয় এতিয়া ল'ৰা ছোৱালীক ক'বলগীয়া হয় যে তহঁতি বাহিৰত অকণমান খেলা ধূলা কৰ নাযাওঁ কেলে ভিতৰত ধৰক ছ'চিয়েল মিডিয়াত ব্যস্ত ভিডিঅ' গেমত ব্যস্ত নহয় জানো তো এই সামাজিক যিটো পৰিৱৰ্তন হৈছে হেৰিয়াৰ আশীৰ্বাদত আজিৰ তাৰিখত প্ৰযুক্তিবিদ্যাৰ আশীৰ্বাদত কিন্তু সেইটো আমি কেনেধৰণে আমাৰ মানুহবিলাকক সম্পৰ্কৰ যোগেদি আমি কেনেধৰণে আমি সমৰ্থন জনাওঁ ছাপোৰ্ট জনাওঁ এই বস্তুটো কিন্তু আমি চাব লাগিব কাৰণ এই মানে কেতিয়াবা ইনচিকিউৰ ফিল কৰে যে মানে সম্পৰ্কৰ এটা যিটো মৰমৰ উত্তাপ পাব লাগিছিলে আমাৰ নতুন প্ৰজন্মই কৰ্মব্যস্ততাৰ কাৰণে পৰা নাই যাৰ কাৰণে ধৰক এই ধৰণৰ প্ৰৱণতাবিলাক মানে বাঢ়িছে বুলি আমি অনুভৱ কৰিছোঁ আৰু এটা মোৰ টপিক মনত আহি গ'ল লাভ জিহাদৰ বিষয়বস্তুটো আপুনি কেনেকৈ চায় চাওক প্ৰথম অৱস্থাত এই কথাবিলাক আজি প্ৰায় এক দশকমানৰ পৰা অসমত খুব বেছি চৰ্চা হৈছে কিন্তু প্ৰথম অৱস্থাত যেতিয়া অসমত এই কথাবিলাক চৰ্চা হৈছিলে প্ৰায়বিলাক মানুহে গুৰুত্ব দিয়া নাছিলে আমিও গুৰুত্ব দিয়া নাছিলোঁ যে তাত কোনোবাই কিবা এটা উদ্দেশ্যপ্ৰণোদিত কথা কৈছে ক'ৰবাত হয়তো এটা দুটা ঘটনাক মানে এটা সাম্প্ৰদায়িক ৰূপ দিয়া নিচিনা এটা ব্যৱস্থা কৰিছে এই ধৰণৰ কথাবিলাকে আমি সাধাৰণতে অনুভৱ কৰিছিলোঁ বা আমি সকলোৱে এই কথাবিলাক গুৰুত্ব দিয়া নাছিলোঁ কিন্তু শেহতীয়াকৈ সঘনাই কিছুমান হোৱা ঘটনাই এইটো কিন্তু মানুহৰ মনলৈ কিন্তু এটা ভাৱ আনি দিছে আৰু এই কথাটোত কিন্তু আমি সমাজৰ প্ৰত্যেকটো স্তৰৰ মানুহে কথাখিনি ভাবিব লাগিব আমি ইয়াতে প্ৰধানতঃ আমাৰ দুটা ধৰ্মীয় সম্প্ৰদায় হিন্দু আৰু মুছলমান আমি সদায় একেলগে অসমত থাকিব লাগিব কাৰণ আমি মিলিজুলি থাকিব লাগিব আমিতো ইয়াৰ পৰা গুচি যাব নোৱাৰে আমি আমাৰ বোলে হিন্দু সম্প্ৰদায়েও অসম এৰিব নোৱাৰে বা মুছলমান সম্প্ৰদায় অসম এৰিব নোৱাৰে আমিতো একেলগে থাকিব লাগিব দুইটা ধৰ্মীয় সম্প্ৰদায় গতিকে এই ক্ষেত্ৰত আমি কিছুমান কাম কৰিব লাগিব যাতে সমাজত এনেধৰণৰ যাতে বিষ বাষ্প যাতে বিয়পিব নোৱাৰে কাৰণ বহু সময়ত এনেকুৱা ঘটনাবিলাক যিটো পৰ্যায়ত ঘটে তাতকৈ বেছি পৰ্যায়ত প্ৰচাৰো চলে গতিকে যাতে তেনেধৰণৰ ঘটনাবিলাক নহয় এই কথাটো আমি অলপ লক্ষ্য ৰাখিব লাগিব কাৰণ এতিয়া ইণ্টাৰকাষ্ট মেৰিয়েজ বা ইণ্টাৰ ৰিলিজন মেৰিয়েজ হ'ব পাৰে আমাৰো বহুতো বন্ধুৰ মাজত তেনেধৰণৰ হৈছে
কিন্তু সেইটো মানে যিটো সাধাৰণতে স্বাভাৱিক ৰূপত হয় সেইটোত কাৰো আপত্তি নাথাকে কিন্তু বিশেষ পৰিকল্পনা বিশেষ ষড়যন্ত্ৰ লৈ যদি এইবিলাক হয় তেতিয়া কিন্তু এইটো মানে সমাজত এটা ইমবেলেঞ্চ আনি দিব সামাজিক যিটো ভাৰসাম্যতা বা সম্প্ৰীতি মিলাপ্ৰীতি যিটো ভাৱ কাৰণ এতিয়া অসমত লাহেকৈ এটা সাম্প্ৰদায়িক মনোভাৱ গঢ় লৈ উঠিছে যদি এটা সম্প্ৰদায় আজি যদি হিন্দু সম্প্ৰদায় অধিক যদি সাম্প্ৰদায়িক হৈ যায় তেতিয়া বিপৰীত এটা সম্প্ৰদায়ো এই তেনেধৰণৰ মানে আপুনি জানে প্ৰত্যেকটো ক্ৰিয়াৰে সমানৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে সেইটো সম্প্ৰদায়ো কৰিব কাইলৈ যদি ধৰক মুছলমান সম্প্ৰদায়ে ধৰক তেনেকুৱা ধৰণৰ খুব এটা সাম্প্ৰদায়িক গোড়ামী কৰে তেতিয়াহ'লে নিশ্চয় হিন্দু সমাজৰ ফালেও তেনেকুৱা এটা যাব আৰু প্ৰকৃততে বহু শক্তিয়ে সেইটো কাৰণে কামো কৰি আছে যাতে এই সমাজৰ মানে বিভেদ আনিব পৰা বা সমাজৰ মিলাপ্ৰীতি ধ্বংস কৰিব বিচৰা শক্তিবিলাকে যাতে প্ৰাধান্য নাপায় সেইটো যি ধৰ্মই নহওক তাৰ কাৰণে কিন্তু আমাৰ সমাজে কাম কৰিব লাগিব সমাজে মিলি কাম কৰিব লাগিব আৰু এইটো এতিয়া কিন্তু লাভ জেহাদটো এটা লাহেকৈ এটা সমস্যালৈ লাহেকৈ কিন্তু গৈছে প্ৰথমে এই কথাবিলাক উৰাই দিছিলোঁ আমি সকলোৱে কিন্তু এতিয়া সমস্যাৰ দিশলৈ গৈছে আৰু ইয়াৰ প্ৰকৃত কাৰণবিলাক আমি কিন্তু বুজি উঠিব লাগিব আমি অলপ দিনৰ আগৰ পৰা দেখিয়ে আছোঁ আগতে আমি হিন্দু মুছলিম এইবিলাক বস্তু ইমান মনত অহা নাছিল এতিয়া ৰিচেণ্টলি হিন্দু মুছলিম মানে অলপ বিভাজন অকণমান ইটো সম্প্ৰদায় আনটো সম্প্ৰদায়ক বেয়া পোৱা পুৰি হৈছে অলপমান দেখিছোঁ অকণমান সংঘৰ্ষ মানে ষ্টাৰ্ট হৈ গৈছে আৰু সৃষ্টি কৰিব চেষ্টা কৰি আছে কিয় হৈছে বুলি ভাবে অসমত এনেকুৱা ধৰণৰ পৰিস্থিতি সেইটোৱে মই কৈছোঁ যে আজিৰ তাৰিখত বিভিন্ন শক্তিয়ে এটা সুযোগ ল'বলৈ ব্যৱস্থা লৈ আছে সেইটো মানে হিন্দু সমাজতো আছে মুছলমান সমাজতো আছে মানে তাতে বহুতো ৰাজনৈতিক কথা কিছুমানো অলপ গোলমাল কিছুমানো তাতো অলপ চলপ জড়িত আছে ৰাজনৈতিকভাৱে মই আপোনাক সুধিছোঁ এইটো ৰাজনৈতিক গোলমালো কিছু আছে কিন্তু সুযোগটো কোনে দিছে সুযোগটো প্ৰথমে কিছু অপৰাধীমূলক মানে মনৰ মানুহে দিছে তাত মানে সমাজে মাত নমতাৰ কাৰণে তেতিয়া তৃতীয় শক্তিয়ে তাত সুযোগ লৈছে নহয় জানো আজি যদি হিন্দু যুৱক এজনে যদি মুছলমান যুৱতী এগৰাকীক মুছলমানৰ মানে ল'ৰা বুলি কৈ পৰিচয় দি পেলাই যদি বিয়া পাতিবলৈ যায় তেনেকুৱা কৰিবলৈ যায় তে আমাৰ হিন্দু সমাজে প্ৰথমে তাক বাধা দিব লাগিব যাতে তেনেকুৱা ধৰণৰ যাতে এটা বেয়া মানে এটা তালে মেছেজ যাতে নাযায় ঠিক তেনেধৰণে মুছলমানৰ যুৱক এজনে যদি মানে হিন্দু ল'ৰাৰ নাম লৈ বা পৰিচয় লৈ হিন্দু যুৱতীক বিয়া কৰিবলৈ আহে তেতিয়াহ'লে তেওঁলোকৰ সমাজে তেওঁক এঘৰীয়া কৰিব লাগিব শাস্তি দিব লাগিব তেতিয়া এই সাম্প্ৰদায়িক বিভেদটো নহয় এতিয়া সেই ধৰণৰ ঘটনাবিলাক এই ৰাজনৈতিক শক্তিবিলাকে বা অন্যান্য সামাজিক অপশক্তিবিলাকে ব্যৱহাৰ কৰিব নকৰিব আৰু সেইটো প্ৰচাৰৰ জোৰততো এইটো ডাঙৰ হৈ যাব আজি তাৰিখত এইটো প্ৰতিষ্ঠা হৈছে যিটো লাভ জেহাদৰ কথা আজি কিছু বছৰ আগতে আজি 8-10 বছৰ 5 বছৰ আগতে আমাৰ মানুহে কথাটো গুৰুত্বই দিব বিচৰা নাছিলে সেই কথাটো আজি তাৰিখত প্ৰতিষ্ঠা লাভ কৰিছে কিয় লাভ কৰিছে এই এনেধৰণৰ ঘটনাৰ পৰা লাভ কৰিছে আৰু কিছু মানুহ থাকে সেই ধৰণৰ মানুহবিলাকক ভুৱা পৰিচয় দি অন্য সম্প্ৰদায়ৰ যুৱতীক মানে বিয়া কৰা মানুহবিলাকক মানে সুৰক্ষা দিয়ে তেওঁলোকক মানে সহমৰ্মিতা প্ৰদৰ্শন কৰে ধৰ্ম নামত আমাক অত্যাচাৰ কৰিছে বুলি কয় সেই তেনেধৰণে উচতাই তেওঁলোকে উচতোৱাৰ কাৰণে আজি তাৰিখত এই এটা ব্যাধিলৈ যাব বিচাৰিছে তো এইটো যাতে ব্যাধিলৈ নাযায় সেই ধৰণৰ এটা কঠোৰ মানে এটা ব্যৱস্থা সমাজে ল'ব লাগিব লগতে চৰকাৰে কিন্তু কিছুমান কঠোৰ আইন আৰু ব্যৱস্থা ইয়াত ৰাখিব লাগিব এতিয়া উচ্ছেদৰ কথালৈ উচ্ছেদৰ বিষয়টো আপুনি কেনেধৰণে চায় 100% ছাপোৰ্ট কৰে নে কিছুমান ভুল আছে বুলি ভাবে উচ্ছেদৰ ক্ষেত্ৰত উচ্ছেদৰ ক্ষেত্ৰত আমি 100% পূৰ্ণ শতাংশ আমি চৰকাৰক আমি সমৰ্থন কৰিছোঁ কিয় সমৰ্থন কৰিছোঁ আজি চুবুৰীয়া দেশসমূহৰ পৰা বিশেষকৈ বাংলাদেশৰ পৰা আজি বহু দশক ধৰি যিটো অবাধ প্ৰব্ৰজন হৈছে ব্ৰিটিছৰ দিনৰ পৰাই যিটো অবাধ প্ৰব্ৰজন হৈছে স্বাধীনতাৰ পাছততো অধিক হৈছে এই অবাধ প্ৰব্ৰজনে আৰু সেই অবাধ প্ৰব্ৰজন কৰা মানুহৰ সতি সন্ততি বা তেনেধৰণৰ সন্দেহযুক্ত মানুহবিলাকে বিশেষকৈ যিটো আজি তাৰিখত প্ৰচলিত শব্দ মিয়া সেই যিটো মানে বেদখল হৈছে সেই বেদখলৰ যোগেদি আৰু এই অবাধ প্ৰব্ৰজন আৰু অবৈধ বেদখলৰ যোগেদি অসমীয়া জনগাঁথনিটো পৰিৱৰ্তন হৈছে আৰু সেইটো উচ্ছেদ হোৱাটো দীৰ্ঘদিন ধৰি অসমৰ ৰাইজে বিচাৰিছিল অসমৰ ৰাইজে দীৰ্ঘদিন ধৰি বিচাৰিছিল 1931 চনত সেই সময়ৰ ব্ৰিটিছ জৰীপ বিষয়া SC মুলানে জৰীপ সন্দৰ্ভত অসম সন্দৰ্ভত এটা ৰিপৰ্ট তেওঁলোকে এটা প্ৰকাশ কৰিছিলে সেই ৰিপৰ্টত এটা বিশেষ উক্তি তেওঁ লিখিছিলে 1931 চনতে তেওঁ কৈছিলে যে বাংলাদেশৰ পৰা যিটো এটা প্ৰব্ৰজন হৈছে পূৰ্ব বংগৰ পৰা এই প্ৰব্ৰজনে অসমীয়া সমাজত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব শিৱসাগৰ অঞ্চলৰ ৰাইজৰ বাহিৰে অসমৰ অইন অঞ্চলৰ ৰাইজে অসমত নিজকে গৃহভূমি বুলি ভাবিবলৈ মানে পৰিৱেশ নোহোৱা হ'ব এনেধৰণৰ কথা এটা তেওঁ কৈছিলে 1931 চনত আজি কেইদশকমানৰ পাছত তেওঁ কোৱা কথাটো আজি সঁচা হৈছে আৰু ইয়াত এটা পেটাৰ্ণ আছে য'ত আপুনি
ভূমিবিলাক বেদখল হৈছে চাব এটা পেটাৰ্ণ আছে কি পেটাৰ্ণ আছে তাত এঘৰ দুঘৰকৈ গৈ পেলাই লাহেকৈ সেই জেগাডোখৰ জনগাঁথনিটো সলনি কৰি পেলাই আৰু লাখ লাখ বিঘা আপোনাৰ মাটি নাই কোনোবা এটা পৰিয়ালৰ মাটি নাই সি কিমান মাটি ল'ব 1 বিঘা 2 বিঘা ল'ব 3 বিঘা খুব বেছি সি 4 বিঘা মাটি ল'ব কিন্তু এজন মানুহে কেতিয়াও 20 বিঘা 30 বিঘা 200 বিঘা 400 বিঘা মাটি জংঘল কাটি পেলাই বনাঞ্চল কাটি সত্ৰৰ ভূমি দখল কৰি প্ৰাচীন কীৰ্তিচিহ্ন এলেকাৰ ভূমি দখল কেতিয়াও নকৰে হয় নহয় আপুনি যদি চাই এতিয়া যিমানবিলাক উচ্ছেদ হৈছে 30 লাখ বিঘা জৰীপত ওলাইছে যে 30 লাখ বিঘা বেদখল হৈ আছে ইতিমধ্যে প্ৰায় 6-7 লাখ বিঘামান উদ্ধাৰ হৈছে এই যে যিবিলাক বেদখল হৈ আছে বা উদ্ধাৰ হোৱা এৰিয়াবিলাকত আপোনালোকে যদি যায় আৰু আপোনালোকে ধৰক সামাজিক মাধ্যমত সক্ৰিয় ব্যক্তি আপোনালোকে যদি হেতু চায় বা সেই অঞ্চলত ভ্ৰমণ কৰি যদি চায় তাত যদি আপোনালোকে এই যে লাখ লাখ বিঘা মাটি দখল কৰিছে ইয়াত যদি চায় ইয়াতে আপুনি যদি কোনোবা জনগোষ্ঠী পাব নেকি লোকেল জনগোষ্ঠী খিলঞ্জীয়া যিবিলাক জনগোষ্ঠী আপুনি পাব নেকি নেপায় আপুনি যদি চাই এতিয়া উৰিয়াম ঘাটত আপোনাৰ তাত বোলে 2000 আহোম মানুহে গৈ বোলে 1 লাখ বিঘা মাটি দখল কৰিলে আপুনি পাব নেকি নেপায় তাত বোলে মৰাণ মটক চুতীয়া কোচ ৰাজবংশী হয় নহয় তিৱা বড়ো কাৰ্বি দখল কৰিছে নি আপুনি নেদেখিব আপুনি বোলে বামুণ কলিতা গোঁখাই মানুহে গৈ দখল কৰিছে নি আপুনি নেদেখিব আনকি আপুনি গৰিয়া মৰিয়া আমাৰ যিসকল খিলঞ্জীয়া আমাৰ মুছলমান মানুহ আছে তেওঁলোকো লাখ লাখ বিঘা মাটি আপুনি দখল কৰা নেদেখিব কোনে কৰিছে আমি এই যিটো বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনকাৰী বুলি আমি কওঁ যিটো আমাৰ সাধাৰণতে ইয়াত মিয়া বুলি যিটো শব্দ জনা যায় যেনে মিয়া বুলি ক'লে বুজি পায় এই মিয়াসকলে দখল কৰিছে বাকী কোনো ইয়াত কিছুমান ৰাজনৈতিক ব্যক্তি ইয়াত ছত্ৰছায়া আছে কিছুমান দুৰ্নীতিপৰায়ণ বিষয়াৰ তাত হাত আছে আজি বনাঞ্চলখনত যদি দখল কৰে সেই অঞ্চলৰ বন বিষয়বিলাক ক'ত গ'ল সেই অঞ্চলৰ প্ৰশাসনিক বিষয়বিলাক ক'ত গ'ল তাতে DC চাৰ্কুল অফিচাৰ তেখেতসকল ক'ত গ'ল তেখেতসকল একশ্যন ল'ব লাগে নালাগে আৰু হয়তো কোনোবা 2-এজন বিষয়াই যদি চেষ্টা কৰে তাত হয়তো কোনোবা ৰাজনৈতিক নেতাই হয়তো বাধা দিছে এই কথাবিলাক আৰু যিসকলে ওচৰতাই আজি মই কৈ আছোঁ যে আমি কি কৰিব লাগিব ইয়াত আমি সকলোৱে একেলগে সহাৱস্থান কৰিব লাগিব মিলি ল'ব লাগিব আমি এইটো সংঘাতত আমি গৈ লাভ নাই কাৰণ যিসকল প্ৰকৃততেই আমাৰ অসমৰ নাগৰিক আছে বাংলাদেশৰ পৰা আহিলে যদিও কিবা আইনৰ সুঙাই পালে যদিও তেওঁলোকে থাকিলে আৰু যিসকল অবৈধ নাগৰিক আছে সকলো চৰকাৰে তেখেতসকলক বিতৰণ কৰিব লাগে 1 নম্বৰ কথা আৰু যিমানবিলাক অবৈধ মাটি দখল কৰিছে সব মুকলি কৰিব লাগে বনাঞ্চলৰ মাটি সত্ৰৰ মাটি কীৰ্তিচিহ্ন প্ৰাচীন কীৰ্তিচিহ্ন এলেকাৰ মাটি বনাঞ্চল চৰকাৰী ভূমি সকলো বেদখল মুক্ত কৰিব লাগে সেইটো প্ৰধান কথা আৰু যিসকলৰ ভূমিহীন মানুহ তেওঁলোকক চৰকাৰে নিৰ্দিষ্ট নীতি অনুসৰি মাটি দিব লাগে এতিয়া উজনিত আমাৰ বহু পৰিয়াল আনকি আহোম পৰিয়ালো আপুনি আমাৰ বহুকেইখন আপুনি তাত ব্ৰহ্মপুত্ৰ হওক বা বুঢ়ীডিং হওক দিচাং হওক আপুনি গৰাখহনীয়াত পৰা বহু পৰিয়াল দেখিব বহুত মাটি তেওঁলোকৰ নদীত জাহ গ'ল এতিয়া 1 বিঘা মাটিতে 20ৰ পৰা 30টা পৰিয়াল থকাকৈ বাস কৰি আছে কিন্তু আপুনি নেদেখিব তেওঁলোকে গৈ পেলাই আজি 20 কিলোমিটাৰ আঁতৰ বোলে বনাঞ্চলখন কাটি তাত 100 বিঘা মাটি দখল কৰিলে আপুনি সেইটো নেদেখিব এই কথাবিলাক আমি চিন্তা চৰ্চা কৰিব লাগিব গতিকে এই কথাবিলাক যদি আমি চিন্তা চৰ্চা নকৰোঁ আজি এই যিটো অবাধ প্ৰব্ৰজন বা অবাধ বেদখল এই অবাধ বেদখল উচ্ছেদ হোৱাটো অসমৰ ৰাইজে বহুত দিনৰ পৰা বিচাৰি আছিল আনকি অসম আন্দোলনো হৈছে আপোনালোকে জানে সেইটো কাৰণে কিন্তু আগৰ চৰকাৰবোৰে নকৰিলে বিভিন্ন কাৰণত নকৰিলে সেই কথাবিলাকতো সকলোৱে জানে এতিয়া শেহতীয়াকৈ অসম চৰকাৰে যিটো কৰিছে অসম চৰকাৰে এইটো যি কাৰণতে নকওক হয়তো তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্য থাকিব পাৰে মই এইটো নাই বুলি মই নকওঁ যি কাৰণে নকওঁ সেইটো অসমীয়া ৰাইজৰ সপক্ষে হৈছে তেওঁলোকৰ হয়তো তাত ৰাজনৈতিক কিবা অংক আছে সেইটো বেলেগ কথা কিন্তু অসমীয়া ৰাইজে বিচাৰি থকা কামটো কৰিছে গতিকে তাত অসমৰ ৰাইজে সমৰ্থন দিছে নাই দিয়া আমিও তাত সমৰ্থন দিছোঁ কিন্তু সেইকাৰণে এই মিয়াসকলক যিসকল মানে চিম্পেথাইজাৰ আছে যিসকলে মিয়াসকলৰ মানে দুখৰ সমভাগী মানে হোৱাৰ মানে অভিনয় কৰে তেওঁলোকক মই এটা উপদেশ দিম সেই সংগঠনবোৰক যে তেওঁলোকক প্ৰকৃত বাট দেখুৱাওক আৰু ইয়াত যাতে সকলোৱে মিলি মানে অসমৰ উন্নতিৰ কাৰণে আমি কাম কৰিব পাৰোঁ নিজৰ উন্নতিৰ কাৰণে কাম কৰিব পাৰোঁ তাৰ পথ দেখাব লাগে কিন্তু তেওঁলোকক যদি কোৱা যায় যে আমাক ধৰ্মৰ নামত হাৰেছমেণ্ট কৰিছে আপোনালোকে বেদখল কৰাত আপুনি উদগনি যোগোৱা হৈছে এই কামবিলাকৰ পৰা আমি আঁতৰি থাকিব লাগিব আঁতৰি থাকিলে আমাৰ মানে দেশখন বাচিব হয় নহয়
ৰিচেণ্টলি মই এই আপুনি মিয়া কথা ওলাত মই এটা প্ৰসংগ আনিব বিচাৰোঁ মই অখিল গগৈৰ লগত পডকাষ্ট কৰিছিলোঁ তেখেতকো সুধিছিলোঁ তেখেতেও মিয়াৰ লগত গৈ এনেকৈ এইবিলাক মিমছ বা ভিডিঅ' এনেকৈ ভাইৰেলো হৈ আছিলে এনেকুৱা ধৰণৰ আপুনি কি ক'ব বিচাৰে সেইটো সন্দৰ্ভত মিয়া প্ৰীতি বা আমাৰ মানে হেৰিয়াত ছ'চিয়েল মিডিয়াত দেখি আছিলোঁ মানুহে কৈছে মিয়া প্ৰেম হিয়া দিয়া মিয়া বহুত কথা কৈছিলে আপুনি কিবা ক'ব বিচাৰিব নেকি চাওক অখিল গগৈ এগৰাকী সংগ্ৰামৰ প্ৰেক্ষাপটৰ পৰা অহা নেতা সংগ্ৰামী নেতা আৰু কা আন্দোলনৰ সময়ত শিৱসাগৰত আমি একেলগে আন্দোলনো কৰিছোঁ হয় নহয় আমি সদায় এগৰাকী সংগ্ৰামী নেতা হিচাপে অখিল গগৈ হৈ থকাটো আমি বিচাৰোঁ আমি যিহেতু নিজেও সংগ্ৰামৰ লগত জড়িত ব্যক্তি আৰু বাকীসকল বিধায়কতকৈ তেওঁক অলপ পৃথক হিচাপে আমাৰ ৰাইজে গ্ৰহণ কৰিছে যাৰ কাৰণে মোৰ ঘৰ শিৱসাগৰত যাৰ কাৰণে শিৱসাগৰ ৰাইজে জেলত থকা অৱস্থাটো অখিল গগৈক মানে জিকাইছিলে কেলে অসমীয়া ৰাইজৰ সপক্ষে সংগ্ৰাম কৰিছিল সেই সময়ত কা আন্দোলন কৰিছিলে এই বিদেশীসকল বাংলাদেশৰ পৰা অহা বিদেশীসকল ধৰ্মৰ নামত যেতিয়া ইয়াত কাৰ যোগেদি নাগৰিকত্ব দিব লৈছিলে আন্দোলন কৰিছিলে যাৰ কাৰণে তেখেত জেললৈ গৈছিল যাৰ কাৰণে তেওঁ নায়ক সজাইছিলে আৰু ৰাইজে কি কৰিলে তেওঁক মানে বিধায়ক পাতিলে হয় নহয় এতিয়া তেওঁ যদি এতিয়া অহেতুক মানৱীয়তাৰ ক্ষেত্ৰত বা গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ক্ষেত্ৰত তেখেতসকলে কিবা বিশেষ সম্প্ৰদায়ক সমৰ্থন কৰিছে সেইটো একো মানে বেয়া কথা হ'ব নোৱাৰিলেহেঁতেন কিন্তু তেওঁ অহেতুক যদি প্ৰীতি দেখায় যিটো ইতিমধ্যে ৰাইজে এইটো মই ক'বলগীয়া কথা নহয় ৰাইজে ইতিমধ্যে এইটো মানে কৈছে যে মানে তেওঁ ক'ৰ পৰা জিকিছিলে কাৰ পৰা জিকিছিলে ক'ত কাম কৰিব লাগিছিলে ক'ত কৰি আছে এইটো সকলোৱে কৈছে গতিকে সেই কামবিলাক তেওঁ কৰিব নালাগিছিলে যিবিলাক কাম আগতে মানে আজমলে কৰি আছে সেইটো কাম যদি আমাৰ অখিল গগৈ ডাঙৰীয়াই কৰে তেতিয়া নিশ্চয় ৰাইজে বেয়া পাব মই এইবিলাক অধিক মই মন্তব্য মই দিব বিচৰা নাই কিন্তু আমাৰ মানুহে হিন্দু বাংলাদেশীও বেয়া পায় বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা আৰু মুছলমান বাংলাদেশীও বেয়া পায় মানে তাৰ পৰা প্ৰব্ৰজন কৰা আৰু তুলনা কৰিলে কিজানি অলপ এই মিয়াটোক অলপ চাগে অলপ বেছিয়ে বেয়া পায় তো গতিকে মিয়া পক্ষত যদি কাইলৈ আমাৰ কোনোবা সংগ্ৰামী নেতা থিয় হোৱা দেখা পায় নিশ্চয় এইটো বেয়া পাব কাইলৈ ময়ো যদি তেনেধৰণে থিয় দিওঁ অহেতুক য'ত মানে গণতান্ত্ৰিক আৰু সামাজিক প্ৰমূল্যবোধ জড়িত থাকিব তাততো মানুহে বেয়া নাপাব অহেতুক যদি ভোটৰ স্বাৰ্থত বা হেৰিয়াৰ স্বাৰ্থত যদি মানে তেওঁলোকৰ মাজত জন সমৰ্থন সৃষ্টি কৰাৰ স্বাৰ্থত যদি অহেতুক প্ৰীতি দেখায় নিশ্চয় ৰাইজে বেয়া পাব আৰু আপুনি কৈছেই ইতিমধ্যে মানে ছ'চিয়েল মিডিয়াত বহুত ট্ৰলো হৈছে কথাবিলাক আৰু তেনেধৰণৰ হোৱাটো আমি এজন সংগ্ৰামী নেতাৰ তেনেধৰণৰ অৱক্ষয় হোৱাটো আমি নিবিচাৰোঁ আৰু শিৱসাগৰত এইটো দেখিছিলোঁ যে মানে এইটো সামাজিক মাধ্যমতে পাইছিলোঁ মই বাংলাদেশী নাম ধৰি খিলঞ্জীয়া মুছলমানকো মাৰপিট কৰিছিল বোলে এই কথাটো কিমান দূৰ সঁচা মুঠেই সঁচা কথা নহয় কিন্তু মুঠেই সঁচা কথা নহয় কাৰণ আপুনি চাওক আপোনাৰ ঘৰৰ ওচৰত যেতিয়া অচিনাকি মানুহে আহি কাম কাজ কৰি থাকিব বা আপোনাৰ ঘৰৰ আগত অহা যোৱা কৰি থাকিব আপুনি নিশ্চয় অচিনাকি মানুহজনক ৰখাব যে আপুনি ক'লৈ যায় আপোনাৰ কাম কি কাৰণ আপোনাৰ ঘৰখনৰ সুৰক্ষাৰ দিশটো তাত জড়িত আছে আপোনাৰ সমাজখনৰ দিশটো জড়িত আছে যিকোনো অচিনাকি মানুহ আহিলে আপুনি প্ৰশ্ন নকৰিব জানো আৰু যদি আপুনি সন্তুষ্ট হয় যে ঠিক এজন মানে আচলতে আমি ভবা মানে কোনো তাতে বিপদৰ কোনো মানে হেৰি নাই শংকা নাই গতিকে তেতিয়া আপুনি নিশ্চয় যক আপুনি কাম কৰক মানুহে এৰি দিব নহয় জানো কিন্তু যদি গম পাই যায় না এজন মানে অবৈধ নাগৰিক আমাৰ সমাজৰ কাৰণে ইয়াৰ কাৰণে এই অঞ্চলৰ কাৰণে বিপদজনক আছে তেতিয়া নিশ্চয় ৰেজিষ্ট কৰিব পুলিচক খবৰ দিব বা কিবা কৰিব মানুহ গোটাব নহয় জানো কিন্তু সেই সময়ত যদি বেলেগে গৈ হুলস্থুল লগাই দিয়ে এনেকুৱা কৈছে সেই কৰিছে সেইটো যদি প্ৰচাৰ চলায় তেওঁলোকক মানে সুৰক্ষা দিব বিচাৰে সেইটোৱেতো গোটেই কাৰবাৰটো এতিয়া চলি আছে গতিকে সেই কথাবিলাকৰ পৰা আমাৰ মানুহবিলাক মানে আঁতৰি থাকিব লাগে এই যে যিবিলাক ভুৱা প্ৰচাৰ সেই ভুৱা প্ৰচাৰৰ পৰা আঁতৰি থাকে আৰু বহু মানুহ এনেকুৱা আছে সেই মিয়া মানুহবিলাকক নি আমাৰ উজনি অসমত কোনোবাই ভাড়াঘৰ চাৰাঘৰত ৰাখে তেওঁলোকক ক'ৰবাত কামত লগায় মানে তাতে শ্ৰমিকৰ সংখ্যাটো কম তাতে শ্ৰমিকৰ মূল্যটো বেছি আধা দামত যদি ইয়াৰ পৰা শ্ৰমিক পাই লৈ যায় গতিকে আচল কথাটো তাত যদি সেই মানুহজনৰ যেতিয়া স্বাৰ্থটো যেতিয়া বিঘ্নিত হ'ব এজন কণ্ট্ৰেক্টাৰে যেতিয়া 200 শ্ৰমিক লৈ যাব এই যিখিনি শ্ৰমিকৰ কাৰণে উজনি অসমৰ শ্ৰমিকৰ কাৰণে হয়তো তেওঁ মানে বহু বেছি মূল্য দিবলগীয়া হ'লহেঁতেন তেওঁ 4/1 মূল্যত যেতিয়া ইয়াৰ পৰা মিয়া শ্ৰমিক নি কাম লগাইছে কাইলৈ যেতিয়া সেইটো কোনোবাই বাধা দিব তেতিয়া সেই যাৰ স্বাৰ্থ বিঘ্নিত হ'ব তেওঁতো তেনেধৰণৰ অপপ্ৰচাৰ কৰিবই তেওঁ বিভিন্ন এজেণ্টৰ যোগেদি সেই কথাটোহে আচলতে উজনিত হৈছে আৰু নামনিত যিটো মানে মানুহে ভুক্তভোগী হ'ল সেইটো উজনিত হ'বলৈ উজনি মানুহে দিয়া নাই সেইটো উজনি মানুহে ৰেজিষ্ট কৰিছে গতিকে এই কথাবিলাক চাব লাগিব এই কথাবিলাক হয় যিহেতু ইলেকশ্যনো আহি আছে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বা আশা আছে নেকি
মইতো এটা মানে অৰাজনৈতিক সংগঠনৰ মই প্ৰতিনিধি, মইতো টাইপাৰ সভাপতি, গতিকে মই টাইপাৰ যিহেতু সভাপতি, গতিকে মইতো আৰু নিৰ্বাচনটো খেলাৰ কথাটো তেনেধৰণৰ কথা নাই। আৰু চৰকাৰৰ কাম কাজ আপুনি কেনেকুৱা পাই আছে বৰ্তমান, যি কাম কাজ চলাই আছে ৰাজনৈতিকভাৱে? চাওক, চৰকাৰখনৰ কাম কাজবিলাক আমি আজি তাৰিখতে মূল্যায়ন কৰিব নোৱাৰোঁ। কিয় মূল্যায়ন কৰিব নোৱাৰোঁ? মানে যিকোনো এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া এখন চৰকাৰৰ নেতৃত্ব দিয়ে, তেখেতে যেতিয়া কাম কাজবিলাক কৰি থাকে, যেতিয়ালৈকে কাম কাজবিলাকে এটা নিৰ্ণায়ক দিশলৈ গুচি নাযায়, তেতিয়া আপুনি এটা মানে মন্তব্য কৰিলে এইটো মানে মন্তব্যটো সম্পূৰ্ণ কেতিয়াও নহয়। গতিকে চৰকাৰে মই দেখিছোঁ বহু কাম কাজ তেওঁলোকে কৰিছে, প্ৰচেষ্টা লৈছে শক্তিশালীভাৱে কাম কাজ কৰিবলৈ। ধৰক আমাৰ জনগোষ্ঠীয় দিশবিলাকতো চাইছোঁ, কিছুমান দিশ তেওঁলোকে বহু আগুৱাই নিছে, বা ধৰক আলফা সমস্যা বা অসম চুক্তি সেইবিলাকতো চৰকাৰে কাম কাজ আগবঢ়াইছে। কিন্তু সমান্তৰালভাৱে আমাৰ সংগঠনসমূহে বা অসমৰ ৰাইজে অসমৰ জাতীয় জীৱনৰ যিবিলাক মৌলিক প্ৰশ্ন আৰু সমস্যা সমাধানৰ কথা কৈ আহিছিলে, সেই ক্ষেত্ৰত চৰকাৰে বহু প্ৰচেষ্টা লৈছে, বহু ক্ষেত্ৰত কৰিছে যদিও বহু কাম তেওঁলোকে কৰিব এতিয়াও পৰা নাই। আৰু অসমত ধৰক চৰকাৰে যিটো মানে সামগ্ৰিক উন্নয়নৰ কাম কৰিছে, তাত মানে ধৰক এতিয়া শেহতীয়াকৈ ইনভেষ্টমেণ্টবিলাক বাঢ়িছে, এইবিলাকতো আমি সকলোৱে ভালেই পাইছোঁ। কিন্তু সমান্তৰালভাৱে ধৰক ঋণৰ বোজা বাঢ়িছে, যিটো আমাক চিন্তিত কৰিছে। আৰু বহু সময়ত এনেকুৱা হৈছে অযথা কিছুমান হিতাধিকাৰী সৃষ্টি কৰিছে। তো অযথা হিতাধিকাৰী সৃষ্টিটো ধৰক এখন মানে ৰাজ্যৰ কাৰণে কেতিয়াও মানে এইটো মংগলজনক নহ'ব। অযথা হিতাধিকাৰী সৃষ্টিৰ পৰিৱৰ্তে এইটো যদি উৎপাদনমুখী কিছুমান কাম কাজ যদি কৰিব পৰা গ'লহেঁতেন, কাৰণ আপুনি বহু সময়ত যদি বিনামূলীয়া কিছুমান ব্যৱস্থাই যিসকল একেবাৰে দুখীয়া, শতকৰা 10-20% মানুহক কিছু হিতাধিকাৰী ব্যৱস্থাৰ যোগেদি সহায় কৰিব লাগিব, সেইটো বেলেগ কথা। কিন্তু সব দিশতে যদি বিনামূলীয়ালৈ লৈ যায়, তেতিয়াহ'লে কিন্তু ৰাজ্যখন এটা খুব বিপদত অনাগত দিনত পৰাৰ সম্ভাৱনা থাকে। গতিকে চৰকাৰে, আমাৰ অনুভৱ, চৰকাৰে শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত সম্পূৰ্ণ মানে বিনামূলীয়া আঁচনি ল'ব লাগে, ৰাইজক সম্পূৰ্ণ মানে তেওঁলোকক সহায় কৰিব লাগে। আৰু বাকী ক্ষেত্ৰত কিন্তু একেবাৰে পিছপৰা 10-15% মানুহক সেই হিতাধিকাৰী ব্যৱস্থাত আনিব লাগে। এতিয়া দেখিছোঁ আমি জনসংখ্যাৰ মানে 60-75% মানুহক যদি হিতাধিকাৰী কৰিবলৈ যায়, তেতিয়াহ'লে কিন্তু এইটো চৰকাৰৰ ওপৰত যদি আমাৰ ৰাইজ যদি নিৰ্ভৰশীল হৈ যাবলগীয়া হয়, আৰু সেই টেক্সটোতো ৰাইজেই দিব লাগিব। তো গতিকে সেই ক্ষেত্ৰত হয়তো ৰাজ্যখনৰ অৰ্থনীতি এটা সময়ত কিন্তু হয়তো ভাঙি পৰিব পাৰে। তো এই ক্ষেত্ৰত চৰকাৰে এটা সঠিক ব্যৱস্থা লোৱাটো আমি বিচাৰোঁ। এতিয়া চৰকাৰৰ কাম কাজবিলাক নিশ্চিত ৰূপত চলি আছে, আৰু এই যিখিনি এতিয়া চৰকাৰে শক্তিশালী ব্যৱস্থা লোৱা কথাটো যিটো মই এতিয়া আপোনাক ক'লোঁ, সেইটো আচলতে সম্পূৰ্ণ আমি তাত মন্তব্য দিবলৈ হ'লে আৰু হয়তো 4-5 বছৰ আমি ৰ'ব লাগিব। যদি আৰু 4-5 বছৰ তেওঁলোকে যদি চৰকাৰ ৰানিং কৰিব পাৰে, চৰকাৰ যদি চলাব পাৰে, তেতিয়া আমি গম পাম যে এতিয়া লোৱা মানে পদক্ষেপখিনিয়ে কিমান মানে কামত দিব। কিন্তু কেইটামান শক্তিশালী পদক্ষেপ, আগতে যিবিলাক পদক্ষেপ আমাৰ ৰাইজে লোৱাটো বিচাৰিছিলে, কেইটামান কিন্তু শক্তিশালী পদক্ষেপ চৰকাৰখনে আৰম্ভ কৰিছে, এইটো আমি নুই কৰিব নোৱাৰোঁ। যেনেধৰণে তেওঁলোকৰ বহু ভুল নীতিক আমি সমালোচনা কৰিছোঁ কঠোৰভাৱে, আমি বাধাও দিছোঁ, আন্দোলনো কৰিছোঁ, কিন্তু তেনেধৰণে কিন্তু কেইটামান কিন্তু খুব ভাল কাম কৰিছে। গতিকে যেনেধৰণে উচ্ছেদ কৰিছে, বা ইয়াতে বিনিয়োগৰ ব্যৱস্থা কৰিছে, বা চাকৰি ক্ষেত্ৰত মানে এটা স্বচ্ছ প্ৰক্ৰিয়ালৈ নিছে, এই কিছুমান কাম ভাল কাম কৰিছে। সাংস্কৃতিক দিশত কিছুমান কাম কৰিছে, বা আমাৰ ৰাস্তা পদূলি আন্তঃগাঁথনি নিৰ্মাণত কিছু কাম ভাল কাম কৰিছে। এইটো নতুন নতুন ইণ্ডাষ্ট্ৰি আহিছে, তো এই কিছু ভাল কামৰ আৰম্ভণি কৰিছে। কিন্তু ইয়াৰ আচল যিটো মানে ছবিটো পৰিস্ফুট হ'ব আৰু 4-5 বছৰ পাছতহে, আৰু তেতিয়াহে আচল মন্তব্যটো দিব পৰা যাব। আপোনাৰ ভাল লগা ৰাজনীতিবিদ কোন, যাক আপুনি বহুত বেছি, যাৰ পৰা আপুনি ইনস্পায়াৰ হৈছে বা কথাখিনি শিকিছে ৰাজনীতিৰ ক্ষেত্ৰত? মই যিহেতু সাংগঠনিক জীৱনত আছোঁ, সামাজিক জীৱনত আছোঁ, যিটো সাধাৰণতে মানে সংগ্ৰামী জীৱন বুলি কয়, গতিকে মই ৰাজনৈতিকভাৱে মানে বহুত তেনেকুৱা অনুপ্ৰাণিত মানে হোৱা কথাটো মানে আমি ক'ব নোৱাৰোঁ, কাৰণ ৰাজনৈতিক জীৱনটো মই আৰম্ভ কৰা নাই। কিন্তু ধৰক বহুত এনেধৰণৰ মানে ৰাজনৈতিক নেতা আছে বা বিপ্লৱিক নেতা আছে। আমি ধৰক মানে চে গুয়েভাৰাৰ কথাই কওঁ, বা আমি হো চি মিন বা ফিডেল কাষ্ট্ৰোৰ কথা কওঁ আন্তৰ্জাতিক পৰ্যায়ত,
তেখেতসকলৰ ধৰক আমি সেইবিলাক আত্মজীৱনীবিলাক পঢ়িছোঁ, তেওঁলোকৰ কথাবিলাকে আমাক প্ৰভাৱিত কৰে। বা ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ৰ যিসকল শক্তিশালী মানে ব্যক্তি আছিল, ৰাজনৈতিক নেতা আছিল, সামাজিক নেতা আছিল, তেওঁলোকৰ আমাক প্ৰভাৱিত কৰে। আৰু বিশেষভাৱে যদি সাম্প্ৰতিক সময়ত যদি আমি চাওঁ, তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো এটা মানে ৰাজনীতি এটা নতুন দিশলৈ লৈ গৈছে, সেইটোত বহুত ডেকা ল'ৰা কিন্তু মানে হেৰি হৈছে, ইমপ্ৰেছড হৈছে। কেনেকৈ ইমপ্ৰেছড হৈছে যে মানে আগতে ধৰক অসমৰ ভালৰ কাৰণে কোনোবা এজন চিফ মিনিষ্টাৰে কিবা এটা কাম কৰিম বুলি ভাবে, কিন্তু বহু সময়ত কিছুমান সামাজিক বাধাৰ বাবে বা বিৰোধৰ বাবে কেতিয়াবা মানে ৰৈ যায়। কিন্তু এই বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী, তেওঁ দেখিছোঁ কিছুমান বহুত বল্ড ডিচিশ্যন লয়, আৰু যদি তেওঁ কৰিম বুলি ভাবে মানে যিমান বাধা বা কিবাকিবি নহওক আন্দোলনক তেওঁ মানে কৰি দিয়া আমি দেখিছোঁ। মানে এই কথা বতৰাবিলাকত কিন্তু এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই যিটো মানে সাহসী মানে নেতৃত্ব লোৱাৰ যিটো মানে হেৰি চৰকাৰৰ মুৰব্বী হিচাপে, সেইটোৱে কিন্তু বহু যুৱ সমাজক মানে এইটো মানে ইমপ্ৰেছ কৰিছে। এইটো পাৰ্চনেল লেভেলত মই কথাটো কৈছোঁ। এইটো মানে ধৰক এজন ৰাজনীতিবিদৰ বহুখিনি ধনাত্মক ঋণাত্মক বহুখিনি মানে দিশ থাকে, কিন্তু আপুনি যিহেতু সুধিলে মানে যে প্ৰেজেণ্ট যিসকল মানে এতিয়া সক্ৰিয় যে এতিয়া ৰাজনীতিবিদ, এতিয়া এই সক্ৰিয় ৰাজনীতিবিদসকলৰ ভিতৰত কিন্তু তেখেতৰ মানে এইটো যিটো হেৰি আছে, এইটো কিন্তু প্ৰভাৱ আছে, এই কথাটো নুই কৰিব নোৱাৰে, যাৰ যোগেদি যুৱ প্ৰজন্মৰ বহু মানে ভৱিষ্যতে ৰাজনৈতিক নেতা হ'ব বিচৰা বহু যুৱক মানে ইমপ্ৰেছড হোৱা আমি দেখিবলৈ পাইছোঁ। গৌৰৱ গগৈ কাম কাজ কেনেকুৱা পায় বা ৰাজনৈতিক ক্ষেত্ৰত তেওঁ? গৌৰৱ গগৈয়ে সংসদত যিটো ভূমিকা শক্তিশালী ভূমিকা লৈছে, সেই ভূমিকাটোত কিন্তু বহু যুৱকে কিন্তু আকৰ্ষিত হৈছে, বহু যুৱক আকৰ্ষিত হৈছে। কিন্তু ৰাজ্যৰ ৰাজনীতিত তেওঁ নতুনকৈ প্ৰৱেশ কৰিছে, শেহতীয়াকৈ তেখেতে APCCৰ প্ৰেছিডেণ্টৰ মানে আসন তেখেতে গ্ৰহণ কৰিছে। এতিয়া ৰাজ্যৰ ৰাজনীতিত তেখেতে কেনেধৰণে আগুৱাই যায় কিন্তু সময়ত ক'ব পৰা যাব, কাৰণ এতিয়াই গৌৰৱ গগৈৰ বিষয়ে মানে প্ৰেডিকশ্যন কৰাটো বা কোৱাটো মানে এইটো সম্ভৱ নহয়, কাৰণ আগতে তেখেতে দিল্লীতে থাকে বা সংসদতে মাত মাতি থাকে। এতিয়া শেহতীয়াকৈ যোৰহাটৰ ৰাইজে তেখেতক জয়ী কৰি পঠাইছে সংসদত বলিষ্ঠভাৱে মাত মাতিবৰ কাৰণে। তো ৰাজ্যৰ ৰাজনীতিত কেনেকৈ ধৰণে কাম কৰে, ৰাজ্যখনৰ উন্নয়নৰ দিশত কি ধৰণৰ পলিচি তেখেতে মানে এডপ্ট কৰে, সেই কথাবিলাক চাইহে মানে তেখেত কেনেকুৱা ধৰণৰ মানে হেৰি কৰিব পাৰিব, এইটো অনাগত দিনতহে ক'ব পৰা যাব। সকলোৱে মনৰ পৰা এটা প্ৰেডিকশ্যন কৰে ন, যেনেকৈ 2026ত এবাৰ আপুনি কি প্ৰেডিকশ্যন কৰিছে যে বিজেপি জিকিব নে কংগ্ৰেছ যাব নে কেনেকুৱা ধৰণৰ হ'ব? নে চাওক, মই ৰাজনীতিবিদো নহয়, মই চেফলজিষ্টো নহয়, আৰু মই ভৱিষ্যত দ্ৰষ্টাও নহয়। এতিয়া 26ত কি হ'ব আজি তাৰিখত মই কৈ দিয়াটো এইটো মানে টান, আৰু এইটো ব্যক্তিগত পৰ্যায়তে হওক বা সামাজিক পৰ্যায়তে হওক মই মানে এইটো কোৱাটো উচিত নহয়। তো গতিকে ধৰক আমি গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমি ভোটাধিকাৰ এটা আমি গোপনভাৱে আমি সাব্যস্ত কৰিম, এইটো এটা বেলেগ কথা। কিন্তু আমাৰ এটা কথা আছে যে 26ত আমাৰ এটা পৰিকল্পনা আছে যে আমি আগতে যোৱা আপুনি যদি চাই 85 চনমানৰ পৰাই অসমৰ নিৰ্বাচনবিলাকত আমি বিশেষকৈ আহোম জনগোষ্ঠীয়ে আমি নিস্বাৰ্থভাৱে কাৰোবাক আমি সমৰ্থন কৰি আহিছোঁ। কাৰোবাক ভাল পাইছোঁ আমি সমৰ্থন কৰিছোঁ, যি ৰাইজৰ কাম বেয়া কৰিছে, ৰাইজৰ আস্থাটো ভংগ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে আমি গৈছোঁ। আমি এটা বেলেগ দলক আমি ইয়াত জিকাইছোঁ। আপোনালোকে জানে আমাৰ নিজৰ জনগোষ্ঠীয় মুখ্যমন্ত্ৰী নহয় জানো, মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া গাদীচ্যুত হৈছে নহয় জানো, আমাৰ আহোমৰ এজন বিখ্যাত ৰাজনীতিবিদ আমাৰ বিজয় কৃষ্ণ সন্দিকৈ ছাৰ, তেখেতকো আহোম ৰাইজে পৰাস্ত কৰিছে যোৰহাটত। গতিকে আমাৰ মানুহবিলাকে কি কৰে যে মানে দেশৰ বিৰুদ্ধে ৰাজ্যৰ বিৰুদ্ধে কাম কৰা মানুহবিলাকক মানে ক্ষমতাৰ পৰা আঁতৰাই আৰু বিনা চৰ্তে বেলেগ এটা দলক মানে আমাক কি কৰে সমৰ্থন কৰি দিয়ে। মানে যেনেকৈ অগপক মানে আঁতৰাই পেলাই মানে কংগ্ৰেছক আনিলে, আকৌ কংগ্ৰেছক আঁতৰাই হিতেশ্বৰ শইকীয়াক হৰুৱাই পেলাই আকৌ অগপ আহিলে, তাৰপাছত ধৰক তৰুণ গগৈ ছাৰ বা কংগ্ৰেছ আহিলে নহয় জানো, কংগ্ৰেছকো আঁতৰাই এতিয়া বিজেপিক বহাই দিয়াৰ ক্ষেত্ৰত, কাৰণ উজনিত আপোনাৰ 42টা সমষ্টিৰ ভিতৰত একেটা দলেই 31ৰ পৰা 35টা ছিট পায়। আমাৰ উজনি গোটেই মানুহখিনিয়ে বিশেষকৈ মানে আহোম মানুহখিনিয়ে একেটা জেগাতে ভোটটো দি দিয়ে। তো তেনেধৰণে নিস্বাৰ্থভাৱে ইটো দলক আনে। এতিয়া আমি অনাগত দিনত কিন্তু আমি আমাৰ মাজত এটা আলোচনা চলিছে যে আমি এনেধৰণে নিস্বাৰ্থভাৱে কিন্তু আমি ৰাজনৈতিকভাৱে কাকো সমৰ্থন নকৰিম। আমাৰ সম্পূৰ্ণ চৰ্ত থাকিব, আমাৰ চৰ্ত থাকিব। এই চৰ্ত কি যে আমাৰ জনজাতিকৰণ হ'ল নহ'ল, আমি স্বায়ত্ব শাসন পালোঁ নেপালোঁ,
আমাৰ অঞ্চলবিলাক উন্নয়ন হ'ল নহ'ল, আমাৰ কিমান ল'ৰাই চাকৰি পালে, আমাৰ কিমান ল'ৰা অফিচাৰ হ'ল, এই কথাবিলাক আমি এতিয়া চাম। এই কথাবিলাক আমাৰ মাজত চলিছে আৰু এই কথাবিলাক এটা শক্তিশালী দিশ দিবলৈ বাকী আছে। চালুকীয়া অৱস্থাতে কথাবিলাক চলি আছে, কিন্তু অতি সোনকালে এই কথাবিলাক আমি শক্তিশালী ৰূপ দিম আৰু আমি একেলগে ডিচিশ্যন ল'ম যে আমি দেশৰ স্বাৰ্থত, ৰাজ্যখনৰ স্বাৰ্থত বহু দিনৰ পৰা আমি তেনেধৰণে মানে ভোট দি আহিছোঁ, কিন্তু এতিয়া দেশ আৰু ৰাজ্যখনৰ লগতে আহোম জনগোষ্ঠীটোৰ স্বাৰ্থটো মানে আমি চাম। সেই চৰ্তটো এইবাৰ থাকিব। আগতে আমি সেইটো নিচৰ্ত আছিলে যে আমাৰ জনগোষ্ঠীটোৰ কথা আমি নাভাবোঁ, সমগ্ৰ অসমখনৰ মানে সামাজিক দিশটোলৈ বা অৰ্থনৈতিক দিশটোলৈ, ৰাজনৈতিক দিশটোলৈ চাই পেলাই আমি ধৰক আগতে আমি এইটো ভোটদান কৰিছিলোঁ। এইবাৰ আমি চেষ্টা কৰিম সংগঠন হিচাপে আমাৰ আহোম জনগোষ্ঠীয় ৰাইজৰ মাজত অন্যান্য আমাৰ আহোম জনগোষ্ঠীয় শক্তিশালী সংগঠনসমূহৰ লগতো আমি এই কথাবিলাক প্ৰাথমিক পৰ্যায়ত আমি দুই এটা কথা আমি পাতিছোঁ আৰু আমাৰ বিশেষ বৌদ্ধিক মহলৰ লগতো আলোচনা হৈছে, যাতে অনাগত দিনত আমি যাতে জনগোষ্ঠীতে চৰ্ত ভিত্তিতহে যাতে আমি যিকোনো ৰাজনৈতিক দলক যাতে আমি সমৰ্থন কৰোঁ, সেই তেনেধৰণৰ এটা পৰিৱেশ কিন্তু 2026ত আমি হয়তো তৈয়াৰ কৰিবলৈ আগবাঢ়ি যাম। এতিয়া যুৱ প্ৰজন্মৰ বহুতো যুৱক আছে যিয়ে সংগঠনত আহিব বিচাৰে, সংগঠন বা ৰাজনীতিৰ ক্ষেত্ৰতো যাব বিচাৰে। তেওঁলোকক সেই যুৱ প্ৰজন্মখিনিক আপুনি আপোনাৰ ফালৰ পৰা কি পৰামৰ্শ দিব বিচাৰিব? কেনেকৈ তেওঁলোকে আগবাঢ়ি যাব লাগে বৰ্তমান সময়ত? চাওক, আমাৰ অসমৰ যিটো ৰাজনৈতিক পৰিৱেশ, এটা দীঘলীয়া ইতিহাস আছে। দীঘলীয়া ইতিহাস আছে। আমাৰ পূৰ্বপুৰুষসকলে দেখায় কি ধৰণে ত্যাগ স্বীকাৰ কৰিব লাগে, কি ধৰণে এটা বৃহৎ শক্তিক উফৰাই পেলাব লাগে, হয় নহয়? 17 বাৰকৈ মোগলৰ নিচিনা এটা বৃহৎ শক্তি, হয় নহয়? আফগানিস্তান, পাকিস্তান, ভাৰতবৰ্ষ, বাংলাদেশ, ইমান বৃহৎ ভূখণ্ড অধিকাৰ কৰা এটা শক্তিক আমাৰ অসমৰ ৰাইজে উফৰাই পেলাইছে, সকলো একত্ৰিত হৈ। তাতে হয় সেই সময়ত ৰজা আহোমৰ আছিলতো বেলেগ কথা, কিন্তু গোটেই শক্তিটোত, সৈন্য বাহিনী বা গোটেই শক্তিটোত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে একত্ৰিতভাৱে মানে যোগদান কৰিছে। তাৰমানে আমাৰ মানুহখিনিয়ে ভৌগোলিকভাৱে, ৰাজনৈতিকভাৱে, মানসিকভাৱে এক হৈ আছিলে সকলোখিনি, আৰু এটা খুব মানে শক্তিশালী ৰাজনৈতিক এটা মানে দৰ্শন আমাৰ মানুহ আছিলে। আৰু আমাৰ যিটো আপুনি চাব আজি তাৰিখত ৰাজস্থান, UP, বিহাৰৰ সামাজিক পৰিৱেশতকৈ আমাৰ সামাজিক পৰিৱেশ বেলেগ, হয় নহয়? আমাৰ ইয়াতে যৌতুকৰ প্ৰথাবিলাক বা কিবা কিবি মহিলা স্বাধীনতা এইবিলাক, তাত যিটো ব্যৱস্থা তাতকৈ বহুত মুকলি পৰিৱেশত আমাৰ ইয়াত আমি নাই জানো। গতিকে আমাৰ সামাজিক ব্যৱস্থাটো কোনে পৰিচালনা কৰিছিলে? সেই সময়ৰ ৰাজনৈতিক নেতৃত্বই পৰিচালনা কৰিছিলে, মানে আহোম ৰজাসকলে পৰিচালনা কৰিছিলে যে আমাৰ এনেকুৱা এটা পৰিৱেশ থাকিব, আমি এনেকুৱা হ'ম, নিজৰ ওপৰত নিৰ্ভৰশীল হ'ম। গতিকে কালিলৈ যেতিয়া আমি কোনোবাই ৰাজনীতি আমি কৰিম, আমাৰ নতুন প্ৰজন্মই কোনোবাই ৰাজনীতি কৰিব, সেই কথাবিলাক আমি চাব লাগিব যে আমাৰ অসমখন কিহৰ ওপৰত প্ৰতিষ্ঠিত হৈ আছিলে। আমি দিল্লীৰ ওপৰত নিৰ্ভৰশীল হৈ আছিলোঁ নে আমি অসমৰ ওপৰত আমি নিৰ্ভৰশীল হৈ আছিলোঁ? আমি কিহৰ ওপৰত নিৰ্ভৰশীল হৈ আছিলোঁ? এই কথাটো আমি চাব লাগিব। সেই কথাটো চালে আমি ৰাজনীতি কিহৰ কাৰণে কৰিম? আমাক যদি টকা পইচা লাগে আমি চাকৰি কৰিম, ব্যৱসায় কৰিম, নহয় জানো? আমি চাকৰি কৰিম, ব্যৱসায় কৰিম। আমাৰ যদি পইচা উপাৰ্জন কৰিব লাগে, আমি কি ৰাজনীতি কিয় কৰিব লাগে? ৰাজনীতি কৰিব নালাগে। ৰাজনীতি কিয় কৰিবলৈ আহিব লাগে? ৰাজনীতি কৰিবলৈ আহিব লাগে যে আমাৰ সমাজখনক আমি নেতৃত্ব দিব লাগে, সমাজখনক আমি আগুৱাই নিব লাগে। আৰু সমাজখনক আগুৱাই নিবলৈ হ'লে আমাৰ আগৰ প্ৰজন্মবিলাকে কি কৰিছিলে আমি সেইখিনি চাব লাগিব। যিখিনি ভাল কৰিছিলে সেইখিনি আমি ল'ব লাগিব। য'ত ভুল হ'ল, য'ত আমাৰ লোকচান হ'ল, সেইখিনিৰ পৰা আমি শিক্ষা ল'ব লাগিব। তো সেইকাৰণে আমাৰ ৰাজনৈতিকভাৱে আমাৰ যিসকল টেলেণ্টেড যুৱক, উচ্চ শিক্ষিত যিবিলাক যুৱক, আপোনালোকে চাব উচ্চ শিক্ষিত যুৱকবিলাকে আজি দেশৰ ৰাজনৈতিক নেতৃত্ব ল'বলৈ নাহে। আপুনি ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত চাব অধিকাংশ মানুহে ভোটাৰসকল কিন্তু উচ্চ শিক্ষিত নাছিলে। বহুতে হয়তো স্কুলীয়া শিক্ষাও লোৱা নাছিলে, কিন্তু তেওঁলোকে কি আছিলে? বহু উচ্চ শিক্ষিত মানুহক নিৰ্বাচিত কৰিছিলে। ডক্টৰেট ডিগ্ৰীধাৰী, প্ৰফেচাৰ, আইনজ্ঞসকলক নিৰ্বাচিত কৰিছিলে, হয়নে? এতিয়া কিন্তু আপোনাৰ শিক্ষিত হাৰ ভোটাৰ বহুত বাঢ়ি গ'ল, কিন্তু আপুনি নিৰ্বাচিত জনপ্ৰতিনিধিৰ মাজত কিন্তু শিক্ষিত মানুহৰ সংখ্যা কমি আহিলে। ওলোটা হৈ গ'ল নাই আপুনি কথাটো চাওক। গতিকে সেইকাৰণে উচ্চ শিক্ষিত ব্যক্তিসকলে যুৱ প্ৰজন্মৰ ৰাজনৈতিক নেতৃত্ব ল'ব লাগিব, পথাৰখন ভাল কৰিব লাগিব। এইটো বেয়া বোকা বুলি কৈ যদি আঁতৰি থাকে সমাজখন কেনেকৈ শুদ্ধ হ'ব? কাৰণ ফাৰ্ষ্ট ক্লাছ লিডাৰখিনিয়েহে দেশখন চলাই নিব পাৰিব। যদি ফাৰ্ষ্ট ক্লাছ মানুহখিনিয়ে বা প্ৰথম শ্ৰেণীৰ বুদ্ধিমত্তাৰ মানুহখিনিয়ে যদি এটা ছেফ জোনত গুচি যায়, তেতিয়াহ'লে নিশ্চয় দ্বিতীয় শ্ৰেণীৰ বুদ্ধিমত্তা বা তৃতীয় শ্ৰেণীৰ বুদ্ধিমত্তাৰ মানুহে ৰাজনৈতিক নেতৃত্ব ল'ব লাগিব। আৰু তেতিয়া তেওঁলোকে আৰু ছেফ জোনৰ পৰা ফেচবুকত সমালোচনা কৰি থাকিলেতো নহ'ব, হয় নহয়? তো কথাটো হ'ল তেনেকুৱা ধৰণৰ। গতিকে বৰ্তমানৰ যুৱ প্ৰজন্মই ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হ'ব লাগে আৰু ৰাজনীতিটোক
মানে সঠিক দিশত আগুৱাই নিয়াত সহায় কৰিব লাগে আমি শেষ কৰি দিম লাষ্টত বহুত গভীৰ কথা পাতিলোঁ অকণমান মানে অকণমান ফান এটা কুৱেশ্যন সুধি দিওঁ যিহেতু আপুনি কৈছিলে চিঠি দিনৰ প্ৰেম কৰিছিলে হয়নে লাভ লেটাৰ লিখিছিলে নে আপুনি আৰু লিখিছিলে যে কি বুলি লিখিছিলে লাষ্টত এইটো কওঁ আমি সামৰি দিম আৰু আচলতে আপুনি আজি মোক বৰ বিপদতে পেলাইছে কাৰণ ব্যক্তিগত কথাবোৰ সদায় ব্যক্তিগত হৈ থাকিব লাগে আৰু আমাৰ বন্ধু মহলত জানে আৰু কথাবিলাক ব্যক্তিগত কথাবোৰ ব্যক্তিগত হৈ থাকিব লাগে কাৰণ আমাৰ বহুতো কৰ্মী থাকে সংগঠনৰ মানে এই কথাবিলাক সদায় ব্যক্তিগত জীৱনৰ কথাবিলাক ব্যক্তিগত হৈ থাকিব লাগে তথাপি আৰু এইটো মানে ধৰক এইটো আৰু নীলা আখৰৰ চিঠিবিলাক নিশ্চয় এটা পাৰ্ট আৰু আমি নিজেও ব্যক্তিগতভাৱে গান কবিতাৰ লগত জড়িত বিশেষকৈ আমি কবিতা লিখিছিলোঁ আমি গীটাৰ বজাইছিলোঁ একেলগে আমি মানে বিভিন্ন আমাৰ যুৱসকলে যেতিয়া আড্ডা মাৰোঁ সেই গান কবিতা গীটাৰ তাবলা এইবিলাক থাকে তাৰ মাজতে অৱধাৰিতভাৱে এইটো প্ৰেমৰ কথাটোও থাকে নহয় জানো আৰু মানে আমাৰ জীৱনৰ লগৰীক আমি কলেজতে লগ পাইছোঁ নহয় জানো হয় কিন্তু তেতিয়া আমি একেলগে লগ পালোঁ আমি কথা কম পাতো কিন্তু আমাৰ চিঠিৰ যোগেদি আমাৰ আদান প্ৰদান চলে আৰু প্ৰথম চিঠিখনটো মই এখন কেছেটৰ মানে বাকলি আগতে কেছেট থাকে আপোনালোকে জানে এটা কেছেট আমি মানে জন্মদিনত উপহাৰ দিছিলোঁ সেই কেছেটৰ বাকলিতে মানে 4টামান শব্দৰ প্ৰথমখন চিঠি লিখিছিলোঁ কি লিখিছিলে কওক না জানিব মন গৈছে চিঠিহে মাদকতা আমি পোৱা নাই হা কেনেকৈনো লিখে চাবলৈ মন যায় বেলেগৰ চিঠি পঢ়িব নাপায় বাৰু কিন্তু মন যায় মানে আমি জয়ন্ত হাজৰিকা মানে বহুত মানে আমি ফেন জয়ন্ত দা গান ভাল পাওঁ বহুত কাৰণে তেনেধৰণে জয়ন্ত হাজৰিকাকে ধৰি বহুকেইজন মানে নিৰ্বাচিত গায়কৰ এটা কেছেট তেতিয়া কেছেটৰ আপুনি নিৰ্বাচিত কেছেট বনাব পাৰে মানে তাতে ছিষ্টেম থাকে আপুনি ব্লেংক কেছেট লৈ গ'ল আৰু এই কেছেটটো কেইবাটাও কেছেট লৈ পেলাই আগতে কেছেট প্লেয়াৰটো থাকেতো তাতে আপুনি এইটো গানটো ৰেকৰ্ড কৰিব পাৰে আজিকালি যেনেকৈ চিডিত গান ভৰাব পেন ড্ৰাইভত গান ভৰাব পাৰে তেতিয়া সেইটো খালি তেতিয়া সেই কথাটো অকণমান খৰচী অকণমান টান কামটো তো তেনেধৰণে নিৰ্বাচিত মানে আমি এটা কেছেট মানে আমি জন্মদিনত কি দিম ভাবি পেলাই আমাৰ সাধাৰণতে কিতাপ ফুল এইবিলাকেই থাকে উপহাৰ আগৰ দিনত বা খুব বেছি হ'লে চকলেট থাকে তো তেতিয়া আছিলে কি মানে বহুত ডিপলি ভবা যোৱা নাই যে ঠিক আছে এটা গিফ্ট দিব লাগিব তাতে মই গিফ্টটো ৰেডি কৰি দিলোঁ মোক বন্ধু এজনে সুধিলে তো কিবা লিখিলি নাই মই বোলো কিবা লিখিব লাগিব নি নহয় বোলে গিফ্টটো লিখিব লাগিব ন অন্ততঃ নিজৰ নামটো হ'লেও লিখিব লাগিব তেতিয়া সেই নাম দুটা লিখিলোঁ লিখি পেলাই এইটো দিলোঁ যে মানে লিখিবলৈ যিহেতু ইয়াতে জেগা বেছি নাই তেওঁ গানৰ মাজতে কথাখিনি আছে গানকেইটা শুনিলে মোৰ কথাবিলাক তাতে থাকিব এনেধৰণে দুটা লাইন লিখি দিলোঁ গতিকে সেইবিলাক ধৰক এটা কলেজৰ দিনত হয় নাই নতুনকৈ হেৰি হোৱাৰ দিনত এটা আহে অৱধাৰিতভাৱে আৰু সেইবিলাক সদায় আমি ব্যক্তিগত কথাবিলাক ব্যক্তিগত জীৱনতে থাকে আজি আপুনি আজি ৰাজহুৱা কৰি পেলাইছে আপুনি ভাল প্ৰেমিক আছিল আৰু গম পালোঁ আমি শেষ কৰি দিওঁ বহুত কথা পাতিলোঁ আৰু বহুত ভাল লাগিলে আপোনাৰ লগত কথা পাতি আপোনাৰ কেনেকুৱা লাগিলে ইমানখিনি কথা কৈ আজি নিশ্চয় আচলতে আমাৰ আগতেই আমি আড্ডা দিয়াৰ যিটো মানে আমাৰ এটা অভ্যাস আছিলে এইটো এটা ধৰক বেলেগ ধৰণৰ আড্ডা ৰাইজে দেখি থকা আড্ডা গতিকে এই আড্ডাৰ মাজত আপুনি মোৰ লগত যিখিনি কথা পাতিলে মই নভবা বহুকেইটা প্ৰশ্ন আপুনি আজি কৰিলে তো খুব ভালদৰে সময়খিনি গ'ল আৰু এইখিনি যোগেদি আমাৰ যিখিনি মানে আমাৰ কৰ্মজীৱনৰ যিখিনি মানে যোগাত্মক বাৰ্তা ৰাইজে পাব লাগে সেইখিনি ৰাইজে পাব আৰু বাকীখিনি যিখিনি কথা ৰাইজে নাপালেও হয় সেইখিনি ৰাইজে ইগন'ৰ কৰিব আৰু বাকীখিনি নিশ্চয় আজি অনুষ্ঠানটো ভাল লাগিলে আৰু আপুনি অনুষ্ঠানটোলৈ আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে আপোনাৰ আৰু আপোনাৰ টীমটোক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক আছে আমি শেষ কৰি দিওঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভাল লাগিলে আপোনালোকৰ ভাল লাগিছেনে ঠিক আছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব